হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। আজি মই অসম কাৰেণ্ট এফেয়াৰ্ছ 2025ৰ ভিতৰত যিমানখিনি আহিবলগীয়া বা যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ মই ক'ব পাৰোঁ কমপ্লিট 1 ইয়েৰৰ ভিতৰত আপোনালোকৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে ইয়াতে এটাচ কৰিছোঁ। কমপ্লিট আপোনালোকে ইয়াতে হেণ্ড ৰিটেন নোটছ পাব মোৰ। চ' সকলোৱে ভিডিঅ'খন এটা লাইক কৰিব, চেনেলখন যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো বহুত ইম্পৰ্টেণ্ট ইয়াতে আমি কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম কমপ্লিট অসমৰ। চ' 2025ৰ কাৰণে যোনে PCSৰ কাৰণে যেনেকৈ ষ্টেট PCS বুলি ক'ব পাৰোঁ বা আমাৰ APSC বুলি ক'ব পাৰোঁ, বেলেগ ষ্টেট PCSৰ কাৰণেও এইটো পঢ়িব পাৰে। ঠিক আছে, চ' সকলোকে মই এইটো আহ্বান জনালোঁ যে এইটো PDF-খন আমি ক'ৰ পৰা ডাউনলোড কৰিম ভিডিঅ'ৰ শেষতে মই আপোনালোকক জনাই দিম। আহক ভিডিঅ'খন ষ্টাৰ্ট কৰি দিওঁ। চ' আমাৰ প্ৰথম কুৱেশ্যনছ পৰা ইয়াতে আপুনি দেখিবলৈ পাব যে অসমৰ কাৰেণ্ট এফেয়াৰ্ছ 2025 কমপ্লিট ইয়েৰ। যিমানখিনি আমাৰ ইয়াতে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে, এইটো পাৰ্ট 1 হয়। মই আপোনালোকক যোৱা ৰাতি যোনে লাইভ ছেশ্যনটো মোৰ এটেণ্ড কৰি থাকে সকলোকে মই কৈছিলোঁ যে আমাৰ এইটো ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ মই আজিৰ দিনৰ ভিতৰতে আপোনালোকক শ্বেয়াৰ কৰিম। ঠিক আছে, চ' হেণ্ড ৰিটেন নোটছ হয়, সকলোৱে পাই যাব। ক'ৰ পৰা ডাউনলোড কৰিব লাগে মই শেষলৈ জনাই দিম। ফাৰ্ষ্ট কুৱেশ্যন আছে, হু among the following has been honored with Sahitya Academy Translation Prize 2024 for his Assamese translation? কাক কোৱা হৈছে ইয়াতে honored with Sahitya Academy Translation Prize, সাহিত্য একাডেমী বঁটা যোনটো পোৱা হয় তাতে অনুবাদ কৰিবৰ কাৰণে, অসমীয়া অনুবাদ কৰিবৰ কাৰণে কোনে হেৰি পাইছে? ঠিক আছে, কোনে বঁটা পাইছে? সাহিত্য একাডেমী বঁটা। ঠিক আছে, চ' এনচাৰ কি হৈ যাব? এনচাৰ অঞ্জন শৰ্মা। মই ভিডিঅ'টো চলি থকা অৱস্থাতে তাৰ ভিতৰতে যিমান ইম্পৰ্টেণ্ট পইণ্ট ক'বলগীয়া আছে মই আপোনালোকক ব্ৰিফলি বুজাই দিম। চ' সকলোৱে এইটো বুজিবৰ কাৰণে চেষ্টা কৰিব, এইটো আপোনালোকৰ কাৰণে বেষ্ট থাকিব। চাওক, এতিয়া নেক্সট কুৱেশ্যন কি সুধিছে, দ্য নেম দ্য পাৰ্চন চুজেন ফৰ শিল্পী এৱাৰ্ড 2025। নামখিনি ক'বলৈ কৈছে যে শিল্পী বঁটা 2025ৰ কাক ছিলেক্ট কৰা হৈছে। অপশ্যনছ কেইটামান মই কৈ দিওঁ। অপশ্যন ফাৰ্ষ্ট আছে জুবিন গাৰ্গ, মুকুল ৰাভা, ডক্টৰ অনিমা চৌধুৰী, আৰু অপশ্যন ডি B and C, both B and C। মই গম পাওঁ, যিমানলৈকে মই গম পাওঁ, শিল্পী যোনটো বঁটা আছিলে মুকুল ৰাভা আৰু ডক্টৰ অনিমা চৌধুৰীয়ে পাইছিলে। ঠিক আছে, চ' এইটো আপোনাৰ এনচাৰ কি হৈ যাব? both B and C। অ'কে, নেক্সট কুৱেশ্যনলৈকে গৈ আছোঁ মই। নেক্সট কুৱেশ্যনটো কি সুধিছে, হু হেজ বিন চুজেন নাটাশ্বুৰিয়া ফানী শৰ্মা এৱাৰ্ড 2024? কাক ছিলেক্ট কৰা হৈছে নাটাশ্বুৰিয়া ফানী শৰ্মা এৱাৰ্ড বা বঁটা 2024ৰ কাৰণে? চাৰিখন অপশ্যনছ আছে, ৰেভা ফুকন, জেৰিফা ৱাহিদ, মালেয়া গোস্বামী, বৰ্ষা ৰাণী বিশায়া। এনচাৰ কি হৈ যাব? ৰেভা ফুকন। নেক্সট কুৱেশ্যনলৈকে মই আহি আছোঁ। ইম্পৰ্টেণ্ট এইবোৰ বঁটা আছে, তাৰপিছত আমি ইম্পৰ্টেণ্ট যিমানখিনি ডেভেলপমেণ্ট হৈছে অসমৰ ভিতৰত সকলোখিনি ডেভেলপমেণ্ট হ'ল। বাজেটৰ বিষয়ে মই আপোনালোকক 2026ৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত মই এড অন কৰি দিম। ইয়াতে 2025ৰ এইটো পাৰ্ট 1, ইয়াতে আপোনালোকে 100+ কুৱেশ্যনছ পাব। পাৰ্ট 2ৰ ভিতৰত 100+ কুৱেশ্যনছ দেখিবলৈ পাব। চ' দুটাই বহুত হাৰ্ডলি মই চেষ্টা কৰিছোঁ কালেক্ট কৰিবৰ কাৰণে। চ' এইটো কাৰণে আপোনালোকৰ কাৰণে যিমানখিনি সকলো পৰীক্ষাৰ কাৰণে বেষ্ট ভিডিঅ' থাকিব। নেক্সট কুৱেশ্যন মই কি লিখা আছে যে হু হেজ won the first medal for Assam at 38th National Game 2025? অপশ্যন আছে চানমা ব্ৰহ্মা, বিজিত নাৰ্জাৰী, লোকেশ বড়ো আৰু নিখিল বৰুৱা। ঠিক আছে, চ' 38 যোনটো নেশ্যনেল গেম হৈছিলে, প্ৰথম পুৰস্কাৰ বা ফাৰ্ষ্ট মেডেল, প্ৰথম মেডেলখিনি অসমৰ ফালৰ পৰা কোনে লাভ কৰিছিলে? এনচাৰ কি হৈ যাব? চানমা ব্ৰহ্মা। নামটো মনত ৰাখিব দেই, চানমা ব্ৰহ্মা। আৰু তেওঁৰ বিষয়ে অলপমান আমি কৰি দিওঁ। তেওঁ বিশেষকৈ ডেডিকেট কৰে স্পৰ্টছৰ ভিতৰত, ৱুছুক ডেডিকেট কৰে। তেওঁ মেডেল পাইছিলে আৰু চিলভাৰ বঁটা পাইছিলে। ঠিক আছে, তাইজি খোৱান ইভেণ্টৰ ভিতৰত। ঠিক আছে, আৰু হোষ্ট ষ্টেট আছিলে
উত্তৰাখণ্ড ইনগ্ৰেল ডে 28 জানুৱাৰী 2025 ভিতৰত আৰু PM মোদী ছাৰে কি কৰিছিলে ক্লোজিং কৰিছিলে 14 ফেব 2025 ভিতৰত আৰু ইয়াৰ মাস্কাট মানে যোনটো হেৰি আছিলে ইম্পৰ্টেণ্ট যোনটো থিম হয় গেমৰ থিম যোনটো কোৱা হয় তাৰ মাস্কাট যোনটো আছিলে ইয়াৰ এনচাৰটো কি হ'ব মাউলি মাস্কাট আছিলে বিশেষকৈ মানে এইটো ডেডিকেট কৰে যিটো বস্তুটো কি হয় মাউলি যোনটো হেৰি বস্তু হয় উত্তৰাখণ্ডৰ এটা ষ্টেট বাৰ্ড বুলি ক'ব পাৰোঁ যেনেকৈ আমাৰ অসমৰ ভিতৰত যেনেকৈ ষ্টেট বাৰ্ড কি হয় দেওহা ছেম এজ ইট ইজ আমাৰ হেৰি মাউলি কি আছিলে ষ্টেট বাৰ্ড অফ উত্তৰাখণ্ড মনত ৰাখিব আৰু PM মোদী ক্লোজ কৰিছিলে 14 ফেব্ৰুৱাৰীত আৰু ইনগ্ৰেল যোনটো হৈছিলে ইনগ্ৰেল ষ্টেট আছিলে উত্তৰাখণ্ডে আছিলে 28 জানুৱাৰী 2025 চ' 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে চলিছিলে তো অলমষ্ট আপোনালোকৰ 17 ডেইজৰ এইটো হেৰি হৈছিলে ঠিক আছে প্ৰগ্ৰাম আছিলে নেক্সট কুৱেশ্যন আমি ক'বলৈ গৈ আছোঁ নেক্সট কুৱেশ্যনটো কি সুধিছে যে নেম দ্য আছামিজ গাৰ্ল হু হেজ ৱন দ্য মিছ ইণ্ডিয়া প'লেণ্ড 2024 টাইটেল অসমীয়া এটা ছোৱালী আছিলে ঠিক আছে আমাৰ অসমৰ মইনা আছিলে তেওঁক মানে কি হৈছিলে মিছ ইণ্ডিয়া প'লেণ্ড 2024 টাইটেল ঠিক আছে কোনে পাইছিলে অনুৰাধা ৰয় জেচমিন সোণোৱাল ববিতা বৰালী নান অফ দিছ এনচাৰ কি হ'ব অনুৰাধা ৰয় ঠিক আছে এতিয়া মই আপোনালোকক এইটো কুৱেশ্যনৰ ভিতৰতে মইনা বুলি এটা শব্দ ক'লোঁ ঠিক আছে মোক সকলোৱে কমেণ্টত জনাই দিব যে মইনা শব্দটো ক'ৰ পৰা লৈছিলোঁ কোনটো ট্ৰাইবৰ পৰা লৈছিলোঁ আৰু এইটো কোনটো ভগৱানক মানে ডেডিকেট কৰা হয় ঠিক আছে এইটো দুটা কুৱেশ্যন আপোনালোকক সুধিলোঁ চ' সকলোৱে কাইণ্ডলি মোক মেছেজ বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব নেক্সট কুৱেশ্যন মই আহি আছোঁ হয় এইটো কুৱেশ্যনৰ এনচাৰটো মই ওপৰতে লিখি দিয়া হৈছে উইচ ডে ইজ চেলিব্ৰেটেড মি দাম মি ফি সকলোৱে গম পায় ইন এভৰি ইয়েৰ 2021 2 3 4 এনেকুৱা নাই যে 21ৰ পৰা ষ্টাৰ্ট হৈছে আগৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো যেতিয়া হেৰি চেলিব্ৰেট কৰা হয় কোনটো বছৰৰ কোনটো দিনত চেলিব্ৰেট কৰা হয় জানুৱাৰী 31 তাৰিখে এইটো চেলিব্ৰেট কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন আছে আমাৰ দ্য 94th হয় এইটো কুৱেশ্যনৰ এনচাৰটো মই লিখি দিছোঁ দ্য 94th এনুৱেল কনভেনশ্যন অফ দ্য শ্ৰীমন্ত সংঘ ৱাজ হেল্ড ইন মানে যোনটো এনুৱেল কনভেনশ্যন যোনটো হয় বাৰ্ষিকী যোনটো কনভেনশ্যন হয় 94th শ্ৰীমন্ত সংঘ ক'ত হৈছিলে আপোনালোকৰ যোৰহাটত হৈছিলে ঠিক আছে এইটো আপোনালোকৰ হেৰি হৈ গ'ল নেক্সট ইয়াৰ ডেট কেতিয়াৰ পৰা কেতিয়া হৈছিলে ফেব্ৰুৱাৰী 6 to 9 ফেব্ৰুৱাৰীলৈকে চলিছিলে ঠিক আছে ভেনিউ ক'ত আছিলে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া গ্ৰাউণ্ড ইন যোৰহাট ঠিক আছে মহাবান্ধ এৰালতালি এইটো মনত ৰাখিব এইবোৰ আপোনালোকৰ ভেনিউ আছিলে য'ত নেকি আমাৰ 94th এনুৱেল কনভেনশ্যনছ হেল্ড হৈছিলে মানে তাতে কৰোৱা হৈছিলে নেক্সট কুৱেশ্যনলৈকে যাওঁ আমি নেক্সট কুৱেশ্যন কি আছিলে দ্য 64th এনুৱেল কনফাৰেন্স অফ দ্য বড়ো সাহিত্য সভা ৱাজ হেল্ড ইন ঠিক আছে চাৰিখন অপশ্যন দিয়া আছে ডিমাকুচি ওদালগুৰি তেজপুৰ শোণিতপুৰ বকো কামৰূপ টিয়ক যোৰহাট চাৰিখন অপশ্যন দেখিবলৈ পাই আছে আপোনালোকৰ এনচাৰটো কি হ'ব ডিমাকুচি ওদালগুৰি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে অ'কে ইয়াৰ বিষয়ে অলপ মই ইম্পৰ্টেণ্ট ডেটছবোৰ কৈ দিওঁ 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে চলিছিলে এইটো 2025 চনত ঠিক আছে আৰু ডক্টৰ সুৰথ নাৰ্জাৰী প্ৰেছিডেণ্ট আছিলে তেতিয়া বড়ো সাহিত্য সভাৰ মনত ৰাখিব নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোৱে গম পায় ইয়াৰ বিষয়ে আমি কিমানখিনি হেৰি হৈছিলে অভাৰঅল ঝুমুৰ বিনন্দিনী ইভেণ্ট ইন আছাম ৱাজ অৰ্গেনাইজ টু চেলিব্ৰেট উইচ এনিভাৰ্চাৰী অফ আছাম টি ইণ্ডাষ্ট্ৰী ঠিক আছে চাৰিখন অপশ্যন দিয়া হৈছে 200th 150th 100 আৰু 300th ঠিক আছে চ' এইটো যোনটো ইভেণ্ট হৈছিলে অসমৰ ভিতৰত অৰ্গেনাইজ কৰিছিলে কোনটো জেগাত আমাৰ সৰুসজাই ষ্টেডিয়ামত হেৰি কৰা হৈছিলে অলমষ্ট 8,000 ছোৱালী আছিলে মানে এনেকুৱা চাহ জনগোষ্ঠীৰ লোকসকল আছিলে তাতে ঝুমুৰ বিনন্দিনী ইভেণ্টখিনি বহুত ডাঙৰকৈ অৰ্গেনাইজ কৰা হৈছিলে অসম টি ইণ্ডাষ্ট্ৰী এনিভাৰ্চাৰীৰ দিনাতে 200 এনিভাৰ্চাৰী হৈছিলে মানে 200 বছৰ কমপ্লিট হোৱাৰ কাৰণে এইটো অৰ্গেনাইজ কৰা হৈছিলে ঠিক আছে হয় 200 ঠিক আছে নেক্সট কুৱেশ্যনলৈকে মই আহি আছোঁ নেক্সট কুৱেশ্যনটো কি সুধিছে মই এইটো চাই লওঁ যে অসমৰ প্ৰথম ৱাইল্ড লাইফ হেল্থ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট উইল বি ছেট আপ এট
মানে অসমৰ প্ৰথম ৱাইল্ড লাইফ হেল্থ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট উইল বি ছেটআপেড কোনখন ঠাইত হেল্থ আৰু ৰিচাৰ্চ ইনষ্টিটিউট ছেটআপ কৰা হৈছিলে ৱাইল্ড লাইফৰ এনচাৰ আছে যেনেকৈ আমাৰ যোনটো হেল্থ চেকআপৰ কাৰণে বহুত ডাঙৰ ডাঙৰ হস্পিটেলছ আছে ছেম তেনেকৈ ৱাইল্ড লাইফ চেংচুৰীৰ কাৰণে বা ৱাইল্ড লাইফৰ কাৰণে তেওঁলোকৰ কাৰণে হেল্থ আৰু ৰিচাৰ্চ ইনষ্টিটিউটবোৰ ছেটআপ কৰা হৈছিলে কোন জেগাত ছেটআপ কৰা হৈছে বোকাঘাট গোলাঘাট তেজপুৰ শোণিতপুৰ দিনজান ডিব্ৰুগড় আৰু চালাকাটি কোকৰাঝাৰ এনচাৰ মনত ৰাখিব দিনজান ডিব্ৰুগড় ঠিক আছে অলপ ইম্পৰ্টেণ্ট কথা মই কৈ দিওঁ অসমৰ আসাম গভৰ্ণমেণ্ট এল'কেট ₹250 crore মানে 250 কোটি দি এইটো হেল্থ যোনটো ৰিচাৰ্চ ইনষ্টিটিউট বিল্ড কৰা হৈছিলে আৰু এইটো প্ৰথম ৱাইল্ড লাইফ হেল্থ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট হয় অসমৰ প্ৰথম ৱাইল্ড লাইফ ৰিচাৰ্চ ইনষ্টিটিউট হয় নেক্সট কুৱেশ্যন আহি আছোঁ মই নেম দ্য ৰিচেণ্টলি ৰিলিজড বুক বেছড অন লাইফ এণ্ড কেৰিয়াৰ অফ আছামিজ এক্ট্ৰেছ মলয়া গোস্বামী ঠিক আছে ৰিচেণ্টলি যোনটো ৰিলিজ হৈছিলে বুক এটা লাইফ এণ্ড কেৰিয়াৰৰ ওপৰত মানে জীৱনৰ আৰু যোনটো আছে আমাৰ লাইফৰ ওপৰত ঠিক আছে চ' এইটো আৰু ভৱিষ্যতৰ কাৰণে এটা বেছড কৰি কিনে এটা বুক লিখা হৈছিলে এইটো অসমীয়া এক্ট্ৰেছ আছিলে মলয়া গোস্বামী চ' এইটো কি আছিলে নামটো বুকৰ নামটো কি আছিলে দাপোনৰ মোৰ পৃথিৱী মলয়াৰ জীৱন বৃত্তা অসমী মলয়াৰ জীৱন আৰু নান অফ দিছ চ' শুদ্ধ উত্তৰটো কি হৈ যাব দাপোনত মোৰ পৃথিৱী ঠিক আছে ৰিলিজড অন 19th May 2025 এট নেটবি হাউচ অডিটৰিয়ামত ঠিক আছে চ' এইটো মনত ৰাখিব কোন দিনত ৰিলিজ কৰা হৈছিল 19th May 2025ত আৰু কোন জেগাত কৰিছে NEDFI হাউচ অডিটৰিয়ামত নেক্সট কুৱেশ্যনলৈকে মই আহিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো কুৱেশ্যনৰ ওপৰত মানে কোনোবা এজন ল'ৰাই মোক কৈছে মানে প্ৰণৱে কৈছিলে মোক যে জুবিন গাৰ্গৰ ওপৰত মানে ডিপলি এটা ধুনীয়াকৈ এটা কুৱেশ্যনছ লিষ্ট বনাব লাগে যে তেওঁৰ জন্ম ক'ত হৈছিলে কোন জেগাত হৈছিলে ঠিক আছে চ' ফাইনেল কৰিছে লাষ্ট ব্ৰেথ লৈছে এইবোৰ কমপ্লিট যোনটো হৈছে চ' সকলোখিনিৰ কুৱেশ্যনছ মোক বনাব দিছে মই কমপ্লিট কৰিম বাৰু এইটো হয়তো মানে কেতিয়াবা এট দ্য টাইম লয় এইটো কমপ্লিট কৰি দিম মই ৱেৰ ডিড হাৰ্ট থ্ৰব অফ আছাম জুবিন গাৰ্গ ব্ৰেথ হিজ লাষ্ট অন 19th September 2025 সেইদিনা মোৰ হাৰ্ট ফাটি গৈছিলে যেতিয়া এইটো কথা শুনিছিলোঁ চ' এনচাৰ কি হ'ব বেংকক অষ্ট্ৰেলিয়া ছিংগাপুৰ নেপাল এনচাৰ হ'ব ছিংগাপুৰ চ' ইয়াতে মই কিছুমান ইম্পৰ্টেণ্ট ফেক্ট কৈ দিওঁ ছিংগাপুৰত যিখিনি হৈছিলে তাৰপিছত কি হৈছে লিমকা বুক অফ ৰেকৰ্ড এজ ৱৰ্ল্ডছ 4th লাৰ্জেষ্ট গেডাৰিং ঠিক আছে চ' 4th লাৰ্জেষ্ট গেডাৰিং হৈছিলে ঠিক আছে চ' এতিয়া আমি সকলোৱে জানিব বিচাৰিছোঁ যে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কাৰ আছিলে ত' ফাৰ্ষ্ট আছিলে গেডাৰিং বহুত ডাঙৰকৈ মাইকেল জেকচনৰ ছেকেণ্ডৰ আছিলে পোপ ফ্ৰান্সিছ আৰু থাৰ্ডত আছিলে কুইন এলিজাবেথ II ঠিক আছে এইবোৰ তিনিজনৰ পিছত আমাৰ আছিলে হামিং যোনটো বাৰ্ড বুলি ক'ব পাৰোঁ ঠিক আছে হামিং কিং ঠিক আছে হামিং বাৰ্ড নিচিনা হামিং কিং হয় আমাৰ অসমৰ ভিতৰত চ' এইটো বহুত ইম্পৰ্টেণ্ট এটা ফেক্টফুল কুৱেশ্যনছ থাকিব আপোনালোকক যে হামিং কিং কাক কোৱা হয় অসমত ঠিক আছে চ' সকলোৱে গমে পায় লিমকা বুক অফ ৰেকৰ্ডছ এজ ৱৰ্ল্ডছ 4th লাৰ্জেষ্ট গেডাৰিং নতেদি হৈছিলে ঠিক আছে কুইন এলিজাবেথ III who has been appointed as the Chief Justice of Guwahati High Court in July 2025 2025ৰ ভিতৰত চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট মনত ৰাখিব কল্যাণ ৰায় সুৰানা সঞ্জয় কুমাৰ মেধি আশুতোষ কুমাৰ আৰু মনীষ চৌধুৰী চাৰিখন অপশ্যনৰ মাজত কাৰেক্ট এনচাৰ কি হ'ব আশুতোষ কুমাৰক কি হৈছিলে চিফ জাষ্টিচ ছিলেক্ট কৰা হৈছে গুৱাহাটী হাইকোৰ্টৰ ইন জুলাই 2025ত মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আমি আহি আছোঁ নেক্সট কুৱেশ্যন পঢ়ি দিওঁ আমি ৰিচেণ্টলি আছাম ৱন হাউ মেনি মেডেলছ এট দ্য এছিয়ান ইউথ পেৰা গেমছ 2025 হেল্ড ইন ডুবাইৰ ভিতৰত এছিয়ান ইউথ পেৰা গেমছ হৈছিলে তাৰ ভিতৰত অসমে কিমানখন মেডেলছ প্ৰাপ্ত কৰিছিলে অপশ্যন কি হৈ যাব 3খন 4খন 5খন আৰু 6খন এনচাৰ কি হৈ যাব 5 মেডেলছ মনত ৰাখিব
এইবোৰ ইম্পৰ্টেণ্ট হয় আৰু কোনে কোনে দুখন মানে এথলিটে জিকিছিলে অনিশ্মিতা কুনৱাৰ আৰু লালৰাম চোখ হামাৰ মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে মই আহি আছোঁ which Indian state hosted the Soraisung festival to revive Asia's first protected royal bird sanctuary মানে কোনখন এনেকুৱা ৰাজ্য আছিলে যোনে মানে চৰাইচিং ফেষ্টিভেলটো পাতিছিলে আৰু এছিয়াছ ফাৰ্ষ্ট প্ৰটেক্ট কৰিছে ৰয়েল বাৰ্ড চেঞ্চুৰীক ঠিক আছে এখন মানে হোষ্ট কৰিছিলে চৰাইচিং ফেষ্টিভেল আৰু তাতে মানে এনেকুৱা মানে হেৰি কথাখিনি দিয়া হৈছিলে যে আমাৰ যোনটো হেৰি হ'ব এছিয়াছ যোনটো প্ৰটেক্টেড ৰয়েল বাৰ্ড চেঞ্চুৰী আমিয়ে হেৰি প্ৰটেক্ট কৰি ৰাখিম ঠিক আছে চ' কোনে আছিলে কোনখন ষ্টেট আছিলে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ আৰু অসম এনচাৰ কি হৈ যাব অসম অসমে কি কৰিছিলে ফেষ্টিভেল যোনটো হেল্ড হৈছিলে মাজুলী আইলেণ্ড মানে ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড হ'ব আৰু সকলোতকৈ সৰু ৰিভাৰ আইলেণ্ড কোনটো হ'ব উমানন্দ পিকক আইলেণ্ড বুলিও কোৱা হয় যোৱাকালি ৰাতি মই লাইভ ছেশ্যনতো কৈছিলোঁ নেক্সট কুৱেশ্যন আছে আপোনালোকৰ ৰিচেণ্টলি দ্য ইণ্ডিয়ান আৰ্মি ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ষ্টেচন ৱাজ লঞ্চ ইন উইচ ইণ্ডিয়ান ষ্টেট এতিয়া বেছি দিন হোৱা নাই ইয়াতে অসম ইণ্ডিয়ান আৰ্মি ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ষ্টেচন প্ৰথম মানে যোনটো হেৰি কমিউনিটি ৰেডিঅ' ষ্টেচনখিনি লঞ্চ কৰিছে ইন উইচ ইণ্ডিয়ান ষ্টেট মানে কোনখন ৰাজ্যৰ ভিতৰত লঞ্চ কৰিছে অপশ্যন আছে অসম অৰুণাচল প্ৰদেশ ছিকিম আৰু নাগালেণ্ড এনচাৰ কি হৈ যাব অৰুণাচল প্ৰদেশ মনত ৰাখিব আৰু ইয়াৰ বিষয়ে অলপ মই ইম্পৰ্টেণ্ট ফেক্টবোৰ কৈ দিওঁ ৰেডিঅ' দিৰাং 88.4 FM আপনি মিটি আপনি কাহানী ইয়াৰ ভিতৰত লিখা আছিলে মাৰ্কিং ইট এজ দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ষ্টেচন CRS বুলি প্ৰথম CRS বুলি কোৱা হয় ঠিক আছে ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ষ্টেচন বুলিও কোৱা হয় ঠিক আছে আৰু ইয়াৰ থিমটো কি আছিলে আপুনি মিটি আপুনি কাহানী মনত ৰাখিব 88.4 FMত কাহিনীবোৰ কোৱা হৈছে নেক্সট কুৱেশ্যন ডিছকাছ কৰিলোঁ আমি ৰিচেণ্টলি Recently, the central government has given the 27th Navaratna status to Numligarh Refinery Limited of which state? Assam, West Bengal, Maharashtra আৰু গুজৰাট সকলোৱে গম পায় যে নুমলীগড় ৰিফাইনেৰী ৱেষ্ট বেংগলত মহাৰাষ্ট্ৰত গুজৰাটততো নহয় এনচাৰ কি হ'ব অসম ইজ দ্য ৰাইট এনচাৰ ঠিক আছে আছামক 27th CPSC মানে চেণ্ট্ৰেল পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজেছ মানে হেৰি গঠন কৰা হৈছিলে আৰু তাতে মানে এইটো হেৰি কথা দিয়া হৈছিলে যে 27th নৱৰত্ন ষ্টেটাছ দিয়া হ'ব নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ তাতে আৰু কোনটো ৰাজ্য আছিলে অসম ৰাজ্য নেক্সট কুৱেশ্যন আছে according to Chief Minister Himanta Biswa Sharma by which year will Assam achieve the status of the power surplus state মানে power surplus state বুলি কোৱা হৈছে according to the Chief Minister according to the CM Himanta Biswa Sharma ছাৰৰ দ্বাৰা কোৱা হৈছে by which year will Assam achieve the status of power surplus state মানে ইমান তাৰিখলৈকে ইমান তাৰিখ নহয় ইমান ইয়াৰ যোৱালৈকে আমাৰ অসমৰ ভিতৰত কোনো এটা ঘৰটো মানে এনেকুৱা লাইট নথকা ঘৰ নাথাকিব চবৰ ঘৰত লাইট থাকিবই এইটো মানে আহ্বান দিছে বা এইটো ঘোষণা কৰিছে আমাৰ CM ছাৰে কোনটো ইয়াৰলৈকে এইটো কমপ্লিট হৈ যাব পাৱাৰ সাৰপ্লাছ ষ্টেট বুলি কোৱা হৈছে সো এনসাৰ কি হ'ব 2031 চনত ঠিক আছে মনত ৰাখিব এইটো টাইমত এইটো ইয়াৰত আমাৰ কমপ্লিট পাৱাৰ সাৰপ্লাছ ষ্টেট মানে হৈ যাব আমাৰ ষ্টেটাছ হ'ব অসমৰ ঠিক আছে মনত ৰাখিব ৰিসেন্টলি which university conferred an honorary DLit মানে doctorate of literature degree posthumously on Jubin Gargar ঠিক আছে মানে কি হৈছিলে কোনখন ইউনিভাৰ্চিটি মানে কনফাৰ কৰিছে যে অনাৰাৰী অফ ডক্টৰেট অফ লিটাৰেচাৰ ডিগ্ৰী পষ্টহুমাছলি কাৰ কাৰণে জুবিন গাৰ্গৰ কাৰণে কোনটো ইউনিভাৰ্চিটি এনেকৈ কৰিছিলে পষ্টহুমাছলি এনচাৰ কি হ'ব কটন ইউনিভাৰ্চিটি মনত ৰাখিব কটন ইউনিভাৰ্চিটি কৰিছে আৰু ডিচেম্বৰ 9 2025ত কৰিছে আৱাৰ্ড ৰিচিভ বাই হিজ ছিষ্টাৰ মানে তেওঁৰ ছিষ্টাৰে এইটো আৱাৰ্ড ৰিচিভ কৰিছিলে কি নাম আছিলে ডক্টৰ পালমি বৰঠাকুৰ মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে মই আহি আছোঁ নেক্সট কুৱেশ্যনটো কি সুধিছে ৰিচেণ্টলি হু ৱন দ্য মেন্স ছিংগল টাইটেল এট 2025 গুৱাহাটী মাষ্টাৰ্ছ
মানে মেন্স ছিংগল টাইটেল গুৱাহাটী মাষ্টাৰৰ ভিতৰত কোনে এইটো টাইটেলখিনি এচিভ কৰিছে অপশ্যন আছে লক্ষ্য সেন সংস্কাৰ সাৰস্বত কিদাম্বী শ্ৰীকান্ত আৰু এছ প্ৰণয় মানে বেডমিণ্টন যোনটো ছিংগল টাইটেল আছিলে বেডমিণ্টনৰ ভিতৰত এইটো কুৱেশ্যনটো মানে কমপ্লিট হোৱা নাই ইয়াৰ ভিতৰতে বেডমিণ্টন বুলি লিখা থাকিব লাগে তেতিয়াহে আমি গম পাম মেন ছিংগল টাইটেলটো বুলি এনেকৈ সকলোৱে ক'ব পাৰিবনে চবতে আছে মেন এইটো টেনিছৰ ক্ষেত্ৰতো হয় চ' সকলোৱে এইটো গম পাব লাগে ইয়াতে লক্ষ্য সেন সংস্কাৰ সাৰস্বত কিদাম্বী চবৰ মাজতে সংস্কাৰ সাৰস্বত ইজ দ্য ৰাইট এনচাৰ বিলংছ টু যোধপুৰ ৰাজস্থান আৰু অল টুৰ্ণামেণ্ট বিলংছ টু বেডমিণ্টন ইয়াতে যিমানখিনি টুৰ্ণামেণ্ট হৈছিলে সকলোখিনি বেডমিণ্টনৰ লগত জড়িত হৈ আছে ইয়াতে ৱমেন্স কেটেগৰীত তুং আছিলে চাইনিজ টাইপেই মানে যেনেকৈ মেন্স ছিংগলৰ সৈতে সংস্কাৰ সাৰস্বতে জিকিছে যোধপুৰ ৰাজস্থানৰ পৰা বিলং কৰে আৰু সকলোখিনি বেডমিণ্টনৰ লগত জড়িত হৈ আছে ঠিক আছে ৱমেনৰ যদি সোধে তুং চাইনিজ টাইপেই নেক্সট কুৱেশ্যনলৈকে মই আহি আছোঁ ৰিচেণ্টলি উইচ ৰেলৱে জ'ন achieved a major digital milestone by implementing a 100% biometric sign-off system for all ticket checking staff. So এইটো কোনটো হেৰি কৰা হৈছিলে মানে কোনটো ৰেলৱেৰ এইটো কৰা হৈছে মানে চিষ্টেমটো বহুত ধুনীয়া ডিজিটেল মাইলষ্টোনখিনি আচিভ কৰিবৰ কাৰণে এনেকৈ কৈছে যে 100% বায়'মেট্ৰিক চাইন অফ যেনেকৈ আমি সকলোৱে গম পায় যে বায়'মেট্ৰিক চাইন অফ আমাৰ বিশেষকৈ যিমানখিনি কৰ্পৰেট ছেক্টৰৰ ভিতৰত আজিকালি চলি আছে আৰু এতিয়া আমাৰ টিচাৰসকলকো মানে বায়'মেট্ৰিক চাইন অফ ছিষ্টেমখিনি মানে লাগু হৈ আছে যে সকলোৱে চাইন অফখিনি মেইনটেনেঞ্চখিনি বজাই ৰাখিবৰ কাৰণে এইটো ৰেগুলাৰ স্কুল আহিব লগা হৈছে চ' এইটো ছিষ্টেম ফৰ অল টিকেট চেকিং ষ্টাফৰ কাৰণে কোনটো ৰেলৱে জ'নে এইটো কভাৰ কৰিছে চাৰিখন অপশ্যন আছে ইষ্টাৰ্ণ ৰেলৱে নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে ছাদাৰ্ণ ৰেলৱে আৰু ৱেষ্টাৰ্ণ ৰেলৱে এনচাৰ কি হ'ব নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মনত ৰাখিব ইম্পৰ্টেণ্ট হেৰি হয় নেক্সট কুৱেশ্যনলৈকে আহোঁ নেক্সট কুৱেশ্যন কি সুধিছে উইচ ইউনিভাৰ্চিটি টপ দ্য মেডেল টেলি অফ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2025 কোনখন ইউনিভাৰ্চিটি টপ কৰিছে দ্য মেডেল টেলি অফ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2025 অপশ্যনছ আছে গুৰু নানক দেৱ ইউনিভাৰ্চিটি লাভলি প্ৰফেচনেল ইউনিভাৰ্চিটি দিল্লী ইউনিভাৰ্চিটি আৰু চণ্ডীগড় ইউনিভাৰ্চিটি কোনটো ইউনিভাৰ্চিটি টপ কৰিছিলে এনচাৰ কি হ'ব মানে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি যোনটো গেম হয় ইউনিভাৰ্চিটি গেম যেনেকৈ হয় তত সকলোতে টপ কৰিছিলে এনচাৰ হ'ব চণ্ডীগড় ইউনিভাৰ্চিটি ইয়াতে চণ্ডীগড় ইউনিভাৰ্চিটি টুৰ্ণামেণ্ট ৱাজ হেল্ড ইন ৰাজস্থান টুৰ্ণামেণ্ট কোন ঠাইত হৈছিলে ৰাজস্থানত হৈছিলে চণ্ডীগড় ক্ৰাউন দ্য উইনাৰ্ছ ছেকিউৰ্ড 67 মেডেল 67 মেডেলৰ ভিতৰত 42 গ'ল্ড আছিলে 14টা চিলভাৰ আছিলে 11খন ব্ৰঞ্জ আছিলে ছেকেণ্ড পজিশ্যনত আছিলে LPU লাভলি প্ৰফেচনেল ইউনিভাৰ্চিটি উইনিং 78 মেডেলছ বাট অনলি 32 গ'ল্ডছ ঠিক আছে ছেকেণ্ড পজিশ্যন কিহৰ কাৰণে দিয়া হৈছে কিয়নো ফাৰ্ষ্ট পজিশ্যনত চাব 67 মেডেলে আছে কিন্তু ইয়াতে গ'ল্ডৰ যোনটো ৰেচিঅ' আছে চবতকৈ বেছি আছে এইকাৰণে চণ্ডীগড় ইউনিভাৰ্চিটি টপ কৰিছিলে এইখন গেমছত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ইনিচিয়েটিভ দ্যাট ইজ প্ৰপ'জ বাই দ্য ডিপাৰ্টমেণ্ট অফ পোষ্ট টু ক্ৰিয়েট এ ডিজিটেল এড্ৰেছিং ছিষ্টেম ইন ইণ্ডিয়া মানে কি হৈছিলে এটা ইনিচিয়েটিভ লোৱা হৈছে যে প্ৰপ'জ কৰিছে ডিপাৰ্টমেণ্ট অফ পোষ্ট টু ক্ৰিয়েট ডিজিটেল এড্ৰেছিং এতিয়া কৰা হ'ব এড্ৰেছিং ছিষ্টেম কৰা হ'ব ভাৰতৰ ভিতৰত মানে সকলোখিনি ডিজিটেল এতিয়া মই আপোনালোকক কৈ দিওঁ যে 2026 ভিতৰত অসম পুলিচৰ ভিতৰত যদি আপোনালোকক কুৱেশ্যন পেপাৰৰ ভিতৰত যদি ক'ৰবাত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যদি কুৱেশ্যনছ সোধে কেতিয়াও আৰু আপোনালোকক এইটো গম পাব লাগে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কুৱেশ্যন আপুনি পাবই লাগিব এইটো থাকিবই এইটো মই গেৰেণ্টি মই লিখি দিম আজি ডেটৰ ভিতৰত যে আমাৰ চেনেলে কি কৈছিলে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত কুৱেশ্যনছ আহিব এইটো এতিয়া লিখি ৰাখিব আপোনালোকে যদি কুৱেশ্যনছ পায় তেতিয়া মোক জনাব হোৱাট ইজ দ্য নেম অফ দ্য ইয়াৰ এনচাৰটো কি হ'ব ধ্ৰুৱা ঠিক আছে ধ্ৰুৱাৰ ফুল ফৰ্মটো কি হ'ব ডিজিটেল হাব ফৰ ৰেফাৰেঞ্চ এণ্ড ইউনিক ভাৰ্চুৱেল এড্ৰেছ নেক্সট কুৱেশ্যনলৈকে আহি আছোঁ অ'কে ইয়াতে অলপমান কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ আছে মই এইটো পঢ়ি দিওঁ ইণ্ট্ৰডিউচ আণ্ডাৰ দ্য পোষ্ট অফিচ এক্ট 2023 এইমছ টু ক্ৰিয়েট নেশ্যন ৱাইড ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ DPIৰ সৈতে এইটো এইম কৰিছে টু ক্ৰিয়েট নেশ্যন ৱাইড ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ মানে পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত ডিজিটেলি মানে এইটো টেগড হৈ যাব
ঠিক আছে নেক্সট কুৱেশ্যন between which two countries was the fifth edition of exercise Harimau Shakti launched ঠিক আছে হাৰিমাও শক্তি লঞ্চটো কাৰ মাজতে হৈছিলে ইণ্ডিয়া আৰু থাইলেণ্ড ইণ্ডিয়া আৰু মালয়েছিয়া ইণ্ডিয়া আৰু ইণ্ডোনেছিয়া আৰু ইণ্ডিয়া আৰু শ্ৰীলংকা চ' which of the two countries was the fifth edition of exercise হাৰিমাও শক্তি launched so ইণ্ডিয়া আৰু মালয়েছিয়া ইজ দ্য ৰাইট এনচাৰ ঠিক আছে চ' ভেনিউ কি আছিলে মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জ ইন ৰাজস্থান ঠিক আছে সকলো জেগাত ফায়াৰিং ৰেঞ্জ থাকে চ' এইটো হাৰিমাও শক্তিখিনি কেতিয়া এক্সাৰচাইজখিনি কেতিয়াৰ মানে হেৰি হ'ল মানে কম্বাইন কৰি কিনে দুজনৰ মাজত দুটা হেৰি কাণ্ট্ৰিৰ মাজত মানে কম্বাইন কৰি কিনে এটা এক্সাৰচাইজ গঠিত কৰা হৈছে ফিফ্থ এডিশ্যনৰ এক্সাৰচাইজ গঠিত কৰা হৈছে চ' কাৰ মাজত ইণ্ডিয়া আৰু মালয়েছিয়াৰ মাজত ভেনিউ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জ ইন ৰাজস্থান ইণ্ডিয়ান ইউনিট ডোগৰা ৰেজিমেণ্ট চাওক এতিয়া ইম্পৰ্টেণ্ট কথা আছে যেনেকৈ আমাৰ ট্ৰেইনিঙো ডোগৰা ৰেজিমেণ্টৰ আণ্ডাৰতে হৈছিলে চ' সকলোৱে গম পায় ডোগৰা ৰেজিমেণ্ট আৰু মালয়েছিয়ান ইউনিট 25th বেটেলিয়ন ৰয়েল মালয়েছিয়ান আৰ্মিৰ লগত কি হৈছিলে হেৰি কম্বিনেশ্যন কৰি কিনে এটা এক্সাৰচাইজ গঠিত কৰা হৈছে এই দুটা ৰেজিমেণ্টে এইটো মানে কামখিনি চম্ভালিব ইণ্ডিয়া আৰু মালয়েছিয়াৰ যোনটো হেৰি হৈছে ফিফ্থ এডিশ্যন এক্সাৰচাইজ হৈছে হাৰিমাও শক্তিৰ মাজতে ঠিক আছে okay next question লৈকে আমি আহি আছোঁ recently who has been included in the world book of record by taking oath as chief ministers for the 10th time মানে recently who has been included মানে world book মানে book of recordত মানে তেওঁৰ নামটো লিখা হৈছে world book of record মানে book of record record এটা হ'ল যেনেকৈ আমাৰ যেনেকৈ ধৰক গিনিজ বুক অফ ৰেকৰ্ড ছেম তেনেকৈ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডৰ ভিতৰতো তেওঁৰ এইখন চিফ মিনিষ্টাৰৰ নামটো মানে 10th টাইমৰ বাবে এইটো লিখা হৈছে কি নাম আছে লালু প্ৰসাদ যাদৱ নীতিশ কুমাৰ জিতন ৰাম মাঝি আৰু তেজস্বী যাদৱ ঠিক আছে এনচাৰ কি হ'ব নীতিশ কুমাৰ মনত ৰাখিব কেতিয়াও আমি সৰুৰ পৰা পঢ়ি আহি আছোঁ যে বিহাৰৰ হেৰি চিফ মিনিষ্টাৰ কোন আছে নীতিশ কুমাৰ এতিয়াও পঢ়ি আছোঁ সিয়ে আছে ঠিক আছে কি নাম আছে নীতিশ কুমাৰ ৰেজিষ্টাৰ্ড হিজ নেম ইজ ৱৰ্ল্ড বুক অফ ৰেকৰ্ড হেডকোৱাৰ্টাৰ ক'ত আছে ৱৰ্ল্ড বুক অফ ৰেকৰ্ড লণ্ডনত মনত ৰাখিব ৰিচেণ্টলি হু ইনঅগ্ৰেটেড দ্য আৰ্থ সামিট 2025 ইন গান্ধীনগৰ গুজৰাট কোনে ইনঅগ্ৰেট কৰিছিলে আৰ্থ সামিট 2025 ইন গান্ধীনগৰৰ ভিতৰত যিখিনি আমাৰ আৰ্থ সামিট হৈছে তাক কোনে ইনঅগ্ৰেট কৰিছে অপশ্যন আছে নৰেন্দ্ৰ মোদী অমিত শ্বাহ ৰাজনাথ সিং আৰু জে পি নাড্ডা ঠিক আছে জয়প্ৰকাশ নাড্ডা চ' চাৰিখন অপশ্যনৰ মাজত এনচাৰটো কি হ'ব অমিত শ্বাহ ঠিক আছে অমিত শ্বাহে কি কৰিছিলে ইনঅগ্ৰেট কৰিছে আৰ্থ সামিট 2025 ইন গান্ধীনগৰ নেক্সট কুৱেশ্যন হৈছে ৰিচেণ্টলি হু বিকেম দ্য য়াংগেষ্ট প্লেয়াৰ ইন চেছ হিষ্ট্ৰী টু আৰ্ণ এন অফিচিয়েল ফিডে ৰেটিং ঠিক আছে ফাইড ৰেটিং মানে FIDE ঠিক আছে এইটো ফেডাৰেশ্যন অফ ইণ্টাৰনেশ্যনেল কি আছিলে ঠিক আছে চামথিং আছিলে মই পাহৰি আছোঁ নামটো কমপ্লিট হেৰি ফিডে ৰেটিঙৰ মাজতে হেৰি সৰু ল'ৰাটো কি হৈছিলে চেছ হিষ্ট্ৰীৰ মাজত ৰেকৰ্ড ক্ৰিয়েট কৰিছে ল'ৰাৰ নামটো মই কৈ দিওঁ সৰ্ভাগ্য সিং নিহাল সৰিন অৰবিন্দ চিত্তাম্বৰম আৰু বৈশালী ৰমেশ বাহু চ' এনচাৰ কি হৈ যাব ঠিক আছে চ' এনচাৰ কি হ'ব সৰ্ভাগ্য সিং মনত ৰাখিব তেওঁ বহুত কম বয়সৰ 3 বছৰ 7 মাহ বা 20 দিনৰ ল'ৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন আছে হু বিকেম ইণ্ডিয়াছ ঠিক আছে চ' আমি ইয়াতে পঢ়িব পাইছোঁ FIDE মানে এইটো স্পেনিছ ৱৰ্ড হয় ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল দেশ ঠিক আছে তাৰপিছত ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল দেশ ইকেক্স এনেকুৱা কিবা ৰেটিংছ হয় অলপ মানে স্পেনুৱেল লেংগুৱেজ হয় এইকাৰণে ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন হয় এইটো আপোনালোকৰ চেছৰ চ' এইটো অলপ মানে ছিষ্টেমটো চাব যেতিয়া আপোনালোকৰ ফেডাৰেল ৰেটিঙৰ ভিতৰত যেতিয়া অফিচিয়েলি নামখিনি আহি যাব তেতিয়া মানে নামটো বহুত ডাঙৰকৈ হৈ যায় সেইকাৰণে মানে নাম তেওঁৰ মানে এইটো কুৱেশ্যন এইটো কাৰণে এইটো ইম্পৰ্টেণ্ট হৈ যায় নেক্সট কুৱেশ্যনলৈকে আহোঁ আমি অ'কে নেক্সট কুৱেশ্যনলৈকে আহি গ'লোঁ আমি হু বিকেম ইণ্ডিয়াছ ফাৰ্ষ্ট ব্লাইণ্ড এক্টিভ ডিউটি আৰ্মি অফিচাৰ টু ৰিচিভ দ্য নেশ্যনেল award for person with disabilities 2025
অপশ্যন আছে এ লেফটেনেণ্ট কৰ্ণেল চি দ্বাৰকেশ লেফটেনেণ্ট কৰ্ণেল অজয় সিং অপশ্যন চি মেজৰ ৰোহিত শৰ্মা অপশ্যন ডি কৰ্ণেল এছ নন্দকুমাৰ চ' যোনটো হেৰি ব্লাইণ্ড এক্টিভ ডিউটি আৰ্মি অফিচাৰ আছিলে তেওঁ ৰিচিভ কৰিছে নেশ্যনেল এৱাৰ্ড ফৰ পাৰ্চন উইথ ডিজেবিলিটি ঠিক আছে নেশ্যনেল এৱাৰ্ড জিকিছে কি এৱাৰ্ড জিকিছে নেশ্যনেল এৱাৰ্ড মানে পাবলৈ সক্ষম হৈছে চ' এইটো কাৰণে তেওঁক মানে কি হৈছিলে নেশ্যনেল বঁটা দিয়া হৈছে নাম কি আছে লেফটেনেণ্ট কৰ্ণেল চি দ্বাৰকেশ মনত ৰাখিব ঠিক আছে নেক্সট অ'কে ইণ্ডিয়াছ ফাৰ্ষ্ট ব্লাইণ্ড এক্টিভ ডিউটি আৰ্মি অফিচাৰ নাম তেওঁৰ মানে ৰেজিষ্টাৰ কৰা হৈছে নেক্সট কুৱেশ্যন আছে যে ৰিচেণ্টলি হু ৱাজ নেমড দ্য পেটা ইণ্ডিয়ান পাৰ্চন অফ দ্য ইয়েৰ চাৰিখন অপশ্যন আছে দীপিকা পাডুকোন আলিয়া ভট্ট ৰবীনা টণ্ডন আৰু প্ৰিয়ংকা চোপ্ৰা চ' এনচাৰ কি হ'ব ৰবীনা টণ্ডন মনত ৰাখিব আৰু পেটাৰ ফুল ফৰ্মটো কি হ'ব পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ মানে এনেকা মানুহ যোনে মানে এনিমেলৰ লগত বহুত মানে প্ৰেম থাকে আৰু তাৰপিছত আপোনালোকৰ মাছ মাংস নাখায় তেওঁ আৰু যিমানখিনি কিউৰিচিটি আছে এনিমেলৰ ওপৰত এইটো বিশেষকৈ বহুত বেছি থাকে তাহাঁতকে মানে এইটো এৱাৰ্ডখিনি বা বঁটাখিনি দিয়া হয় মনত ৰাখিব ঠিক আছে পাৰ্চন অফ দ্য ইয়েৰ ফৰ হাৰ কমিটমেণ্ট টু আ মিট ফ্ৰী লাইফষ্টাইল গম পাইছেনে ইয়াতে লিখা আছে কমিটমেণ্ট টু আ মিট ফ্ৰী লাইফষ্টাইল ৱাইল্ড লাইফ প্ৰটেকশ্যন এণ্ড এডভকেচি ফৰ এনিমেল ৱেলফেয়াৰৰ লগত এইটো জড়িত হৈ থাকে নেক্সট কুৱেশ্যন আছে উইচ কাণ্ট্ৰি উইল হষ্ট দ্য ফাৰ্ষ্ট এভাৰ কমনৱেলথ খো চেম্পিয়নশ্বিপ ইন 2026 চাৰিখন অপশ্যন আছে কোনে মানে হোষ্ট কৰিছে অপশ্যন মনত ৰাখিব লাগে নেপাল ইণ্ডিয়া শ্ৰীলংকা আৰু পাকিস্তান এনচাৰ কি হ'ব ইণ্ডিয়া মনত ৰাখিব শ্বিডিউল টু হেল্ড ফ্ৰম মাৰ্চ 9 to 14 2026 এইটো হেল্ড কৰা হৈছে মাৰ্চ 9 তাৰিখৰ পৰা 14 তাৰিখলৈকে 2026 এইটো হ'ব চ' এইটো আমাৰ 2026ৰ কাৰণে বেষ্ট কুৱেশ্যন থাকিব মনত ৰাখিব হু ইজ দ্য উইনাৰ অফ দ্য গ্ল'বেল হিউমেনিটেৰিয়ান এৱাৰ্ড 2025 গ্ল'বেল হিউমেনিটেৰিয়ান মানে যোনটো হেৰি হয় মানে হিউমেনিটি বুলি ক'ব পাৰোঁ যেনেকৈ মানুহৰ লগত মানে বহুত মানে সহিষ্ণুতা আৰু বহুতখিনি মানে হেৰি প্ৰেম যেনেকৈ থাকে এইটো বঁটাখিনি কাক দিয়া হৈছে আনন্দ আম্বানী মুকেশ আম্বানী ৰতন টাটা আৰু ধীৰুভাই আম্বানী চাৰিখন অপশ্যনৰ মাজত এনচাৰ কি হ'ব আনন্দ আম্বানী নেক্সট কুৱেশ্যন আছে হু বিকাম দ্য CEO অফ দ্য ইয়েৰ 2025 সত্যা নাডেলা আপুনি এনেকৈ নক'ব যে এইটো মাইক্ৰ'ছফ্টৰ CEO কেনেকৈ CEO অফ দ্য ইয়েৰ হ'ব সঞ্জীৱ পুৰী কেনেকৈ CEO হ'ব নীলমোহন কি হ'ব চৈতন্য দেশাই কি হ'ব চ' এনচাৰ কি হ'ব আপোনালোকৰ CEO অফ দ্য ইয়েৰ 2025 নীলমোহন মনত ৰাখিব CEO অফ ইউটিউব হেজ বিন নেমড টাইমছ 2025 CEO অফ দ্য ইয়েৰ ঠিক আছে এওঁ কি আছিলে কোন আছিলে CEO আছিলে ইউটিউবৰ আৰু হেজ বিন নেমড টাইমছ 2025ৰ CEO অফ দ্য ইয়েৰত মানে তেওঁৰ নামখিনি ৰেজিষ্টাৰ কৰা হৈছে ৰিচেণ্টলি ইট ৱাজ আনাউন্সড ডেট ইণ্ডিয়াছ ফাৰ্ষ্ট পাৱাৰ মিউজিয়াম উইল বি ডেভেলপড এট উইচ প্লেচ চাৰিখন অপশ্যন দিয়া হৈছে ৰাঁচী ঝাৰখণ্ড পাটনা বিহাৰ ভোপাল মধ্যপ্ৰদেশ আৰু লক্ষ্ণৌ উত্তৰ প্ৰদেশ এনচাৰ কি হ'ব অপশ্যন বি পাটনা বিহাৰ ঠিক আছে নেক্সট কুৱেশ্যন আছোঁ which India state has become the first to achieve 100% digitization of voter list under special intensive revision 2025-26 চ' এইটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট থাকিব SIR ঠিক আছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন SIRৰ সৈতে 2026ৰ সৈতে কোনখন এনেকুৱা এই ষ্টেট আছে যোনটো ফাৰ্ষ্ট টু আচিভ কৰিছে 100% ডিজিটাইজেশ্যন অপশ্যন আছে গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ এনচাৰ কি হ'ব ৰাজস্থান মনত ৰাখিব 100% ডিজিটাইজেশ্যনছ অ'কে যেতিয়া মই স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ কথা কৈ আছোঁ আমাৰ যোনটো ৰিভিজন আছিলে স্পেচিয়েল ৰিভিজন আছিলে আমাৰ গুৱাহাটী মানে এনেকুৱা অসমৰ গুৱাহাটী বুলি নকওঁ অসমৰ কওঁ অসমৰ এইটো ষ্টেট ৱাইজ কথা ওলায় যেতিয়া ভোটাৰ লিষ্টৰ কথা কওঁ ষ্টেট ৱাইজ যদি ওলায় তেতিয়া স্পেচিয়েল ৰিভিজন বুলি কোৱা হয় SR বুলি কোৱা হয় চ' স্পেচিয়েল ৰিভিজনৰ ভিতৰত ৰাজস্থান যেনেকৈ ইণ্টেনচিভ ৰিভিজন হৈ গ'ল আমাৰ অসম কি হ'ব SRৰ ভিতৰত পৰিছিলে নেক্সট কুৱেশ্যন ইণ্টাৰনেশ্যনেল এণ্টি কাৰাপশ্যন ডে ইজ অবজাৰ্ভড এভৰি ইয়েৰ অন ইণ্টাৰনেশ্যনেল এণ্টি কাৰাপশ্যন ডে কেতিয়াকৈ অবজাৰ্ভ কৰা হয় অপশ্যন আছে 5 ডিচেম্বৰ 9 ডিচেম্বৰ 10 ডিচেম্বৰ আৰু 11 ডিচেম্বৰ এনচাৰ কি হৈ যাব 9 ডিচেম্বৰ আমাৰ কাৰেক্ট এনচাৰ হ'ব অ'কে 9 ডিচেম্বৰ থিম কি আছিলে ইউনাইটিং উইথ ইউথ এগেইনষ্ট কাৰাপশ্যন শ্বেপিং টুমৰো ঠিক আছে ইণ্টেগ্ৰিটি কি আছিলে শ্বেপিং টুমৰোজ ইণ্টেগ্ৰিটি মনত ৰাখিব এইটো থিম আছিলে নেক্সট কুৱেশ্যনলৈকে আমি আহি আছোঁ
নেক্সট কুৱেশ্যন কি সুধিছে দ্য শ্বহীদ স্মাৰক ক্ষেত্ৰ ৰিচেণ্টলি ইনগ্ৰেটেড ইন গুৱাহাটী ইজ ডেডিকেটেড টু মাৰ্টিৰ্ছ অফ উইচ হিষ্টৰিক মুভমেণ্ট অপশ্যন আছে কুইট ইণ্ডিয়া মুভমেণ্ট আছাম মুভমেণ্ট নাগা নেশ্যনেল মুভমেণ্ট দলিত ৰাইটছ মুভমেণ্ট এনচাৰ কাৰেক্ট এনচাৰ কি হ'ব আছাম মুভমেণ্টৰ সৈতে শ্বহীদ স্মাৰক ক্ষেত্ৰ ৰিচেণ্টলি ইনগ্ৰেট কৰিছিলে গুৱাহাটীৰ ভিতৰত আৰু ডেডিকেট কৰিছে যোনে যোনে মানে আমাৰ দেশৰ কাৰণে শ্বহীদ হোৱা সকলোকে মানে এইটো মুভমেণ্টৰ ভিতৰত মানে আমাৰ অসমৰ যেনেকৈ শ্বহীদজনক মানে কি হৈছিলে হেৰি হিষ্টৰিক এটা মুভমেণ্ট হয় আৰু তেতিয়া মানে ডেডিকেট কৰি কিনে এটা মুভমেণ্টৰ ভিতৰত মানে এইটো ইনগ্ৰেট কৰিছিলে ঠিক আছে চ' অসম মুভমেণ্ট আছিলে কুৱেশ্যন সোধাতে কি কৈ আছে ৰিচেণ্টলি ইনগ্ৰেটেড ইন গুৱাহাটী ইজ ডেডিকেট টু মাৰ্টিৰ্ছ অফ উইচ হিষ্টৰিক মুভমেণ্ট কোনটো মাৰ্টিৰ্ছ মানে যোনে যোনে শ্বহীদ হৈছিলে মানে কোনটো হিষ্টৰিক মুভমেণ্টৰ সৈতে এইটো ইনগ্ৰেট কৰা হৈছিলে আছাম মুভমেণ্ট যোনটো হেৰি হৈছিলে তাৰ সৈতে এইটো ইনগ্ৰেট কৰা হৈছিলে নেক্সট কুৱেশ্যন আহি আছোঁ আমি নেক্সট কুৱেশ্যনত কি সুধিছে যে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য শ্ৰদ্ধাঞ্জলি স্কীমৰ সৈতে অবজেক্টিভছ কি কি আছে টু প্ৰমোট এডুকেশ্যনছ among youth to provide employment to unemployed youth to bring back the mortal remains of Assamese people who die outside the state to offer health insurance to migrant workers ইয়াতে যোনটো শ্ৰদ্ধাঞ্জলি স্কীম আছে মানে শ্ৰদ্ধাঞ্জলি স্কীমটো কাৰ কাৰণে এনেকৈ কৰিছে যেনেকৈ অসমৰ মানুহ যেতিয়া আমাৰ বাহিৰা জেগাত যাই কিনে হেৰি হয় মৰি যোৱাৰ পিছত কি হয় তাহাঁতক মানে ইয়ালৈকে আনিবৰ কাৰণে এইটো শ্ৰদ্ধাঞ্জলি স্কীমখিনি হেৰি এষ্টাব্লিছ কৰিছিল মানে হেৰি অৰ্গেনাইজড কৰা হৈছিল টু ব্ৰিং বেক দ্য মৰ্টেল remains of Assamese people who die outside the state approved on 22nd June 2025 আৰু launch কৰিছিলে 6th of October 2025 মনত ৰাখিব which tiger reserve located in Assam is ranked third globally in terms of tiger density so এইটো থাৰ্ড নম্বৰত কোনটো থাকিব so এইটো হ'ব আপোনালোকৰ চাৰিখন অপশ্যন আছে কাজিৰঙা মানস নামেৰি ওৰাং এনচাৰ হ'ব কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ মানে আমাৰ যোনটো হেৰি আছিলে গ্লোবেলি সুধিছে টাইগাৰ ৰিজাৰ্ভ মানে লোকেটেড ইন আছাম কোনটো অসমৰ কোনটো হেৰি আছে টাইগাৰ ৰিজাৰ্ভ চ' কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ মনত ৰাখিব ফাৰ্ষ্টটো যদি সোধোঁ আমাৰতো ফাৰ্ষ্টৰ কি নাম হ'ব জিম কৰ্বেট নেশ্যনেল পাৰ্ক তাৰপিছত ছেকেণ্ডৰটো কি হ'ব বান্দিপুৰ নেশ্যনেল পাৰ্ক মনত ৰাখিব কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ টাইগাৰ পপুলেশ্যন ইনক্ৰিজ ফ্ৰম 104 ইন 2022 টু 148 ইন 2024 মানে 2022ত 104 আছিলে এতিয়া 2024 আহোঁতে 148 হৈ গ'ল ফাৰ্ষ্ট আছিলে জিম কৰ্বেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত আছে আৰু ছেকেণ্ডত বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভ এইটো কৰ্ণাটকাত আছে ঠিক আছে থাৰ্ডত আমাৰ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হ'ব নেক্সট কুৱেশ্যন ইণ্ডিয়াছ 22nd ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM ছেটআপ কৰা হৈছে সকলোৱে গম পায় অপশ্যন কি মানে একদম ইজি কুৱেশ্যন গুৱাহাটী মেঘালয় মণিপুৰ নাগালেণ্ড গুৱাহাটীত এতিয়া 22nd IIM বনোৱা হৈছে ঠিক আছে মনত ৰাখিব অসমৰ ভিতৰত চবতকৈ ডাঙৰ IIM বনোৱা হ'ব গুৱাহাটীত ৰিচেণ্টলি CM ফ্লাইট ইনিচিয়েটিভ লঞ্চড ইন আছাম হোৱাট ডাজ CM ফ্লাইট ষ্টেণ্ড ফৰ মানে CM ফ্লাইটৰ মিনিংটো কি মানে ফুল ফৰ্মটো ক'ব পাৰিব কোনে কি CM মানে কি চিফ মিনিষ্টাৰ সকলোৱে গম পায় ফ্লাইটৰ মিনিংটো কি হ'ল চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট চিফ মিনিষ্টাৰ ফৰ future learning and innovations growth hub training central mission for foreign language and global harmony training CM funds for learning international grammar and high training correct answer ki hobo chief minister's foreign language initiative for global human talent monot rakhibo okay it was launched on 12th October 2024 main goal asile is to promote foreign language ট্ৰেইনিং among youth ঠিক আছে ফৰেন লেংগুৱেজৰ ভিতৰত মানে আমাৰ যোনটো ট্ৰেইনিং হ'ব যেনেকৈ জাপানীজ যোনটো লেংগুৱেজ আছে অভাৰঅল ফাৰ্ষ্ট বেটছৰ ভিতৰত 180 কেণ্ডিডেটক মানে কি কৰা হ'ব জাপানীজ লেংগুৱেজ মানে শিকাই কিনে ট্ৰেইনিং দিয়া হ'ব আণ্ডাৰ দিছ স্কীম এইটো স্কীমৰ ভিতৰত CM ফ্লাইটৰ স্কীমৰ ভিতৰত মানে 180 কেণ্ডিডেট এটলিষ্ট 180 কেণ্ডিডেটৰ মানে জাপানীজ লেংগুৱেজ শিকোৱা হ'ব আণ্ডাৰ দিছ স্কীম recently who inaugurated the newly constructed Brahmaputra wing of the Raj Bhavan in Guwahati মানে কোনে ইনগ্ৰেট কৰিছিলে অপশ্যন কেইটামান আছে শ্ৰী নৰেন্দ্ৰ মোদী শ্ৰী অমিত শ্বাহ শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰী গুলাব চন্দ কটাৰিয়া কাৰেক্ট এনচাৰ কি হ'ব শ্ৰী অমিত শ্বাহ মনত ৰাখিব শ্ৰী অমিত শ্বাহে কি কৰিছিলে 19 আগষ্ট 2025ক কি কৰিছে যে হেৰি
ইনগ্ৰেট কৰিছে নতুনকৈ কনষ্ট্ৰাক্ট কৰা ব্ৰহ্মপুত্ৰ উইং অফ দ্য ৰাজভৱন ইন গুৱাহাটী। শ্ৰী অমিত শ্বাহ 19 আগষ্ট 2025 কৰিছে। অফিচিয়েল ৰেচিডেন্স অফ হেড অফ দ্য ষ্টেট, গভৰ্ণৰৰ মানে হেড অফ দ্য ষ্টেট বুলি অফিচিয়েল ৰেচিডেণ্ট বুলি কোৱা হয়, শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য। কোনটো কিমান নম্বৰৰ গভৰ্ণৰ হৈছিলে? 32nd গভৰ্ণৰ অফ আছাম, ঠিক আছে, অন 30 জুলাই 2024, মনত ৰাখিব। নেক্সট কুৱেশ্যন কি সুধিছে? দ্য আছামিজ ফিল্ম গুড বাই গুৰুজী হেজ বিন ছিলেক্টেড ফৰ উইচ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল? গুড বাই গুৰুজী কেন্স ফিল্ম ফেষ্টিভেল, টৰণ্টো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, গংগে সুৰচিন আৰু ভেনিছ ফিল্ম ফেষ্টিভেল। চ' এইটো যোনটো মুভি আছিলে অসমীয়া মুভি গুড বাই গুৰুজী হেজ বিন ছিলেক্টেড ফৰ উইচ, মানে ছিলেক্ট কৰা হৈছিলে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ কাৰণে। কোনটো ফিল্ম ফেষ্টিভেলৰ কাৰণে ছিলেক্ট কৰা হৈছিলে? এনচাৰ কি হ'ব? ফেষ্টিভেল গংগে সুৰচিন, মনত ৰাখিব। ডাইৰেক্টেড বাই অৰুণজিৎ বৰা, পেৰিছ ফ্ৰান্সৰ ভিতৰত এইটো হেৰি কৰা হ'ব, ঠিক আছে। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হু ৱাজ awarded the শ্ৰীমন্ত শংকৰদেৱ award 2023 by Assam government, award provided in the year of 2025, মানে 2023 awardটো 2025ৰ ভিতৰত দিয়া হৈছিলে, ঠিক আছে। শ্ৰীমন্ত শংকৰদেৱ award 2023 কাক দিয়া হৈছে? ডক্টৰ সোণল মানসিং, ৰঞ্জিত গগৈ, ভূপেন হাজৰিকা, হেমা মালিনী। এনচাৰ কি হ'ব? ডক্টৰ সোণল মানসিং, মনত ৰাখিব। given by Governor Lakshman Prasad Acharya on 12 June 2025. She gave মানে কি পোৱা হৈছিলে তেওঁ, মানে কি award পাইছিলে? পদ্ম বিভূষণ in 2003, পদ্ম ভূষণ in 1992 আৰু সংগীত নাটক একাডেমি award in 1987. চ' এওঁৰ বিষয়ে মানে ইমান ইম্পৰ্টেণ্ট ফেক্ট ইয়াতে লিখা আছে, মেনশ্যন কৰা আছে, ঠিক আছে। মোৰ লেংগুৱেজ যদি অলপ বেয়া লাগিছে একবাৰ অলপ জুম কৰি কিনি চাই ল'ব, এটা PDF-ৰ ভিতৰতে আপোনালোকে কমপ্লিট দেখিবলৈ পাব। নেক্সট কুৱেশ্যন আছে, হু ৰোট এণ্ড ডাইৰেক্টেড দ্য এনিমেটেড ডকুমেণ্টাৰী লাচিত দ্য ৱাৰিয়াৰ? কোনে হেৰি কৰিছিলে, মানে লিখিছিলে আৰু কোনে মানে ডাইৰেক্ট কৰিছিলে এনিমেটেড ডকুমেণ্টাৰী বনাইছিলে লাচিত বৰফুকনৰ ওপৰত? চ' দ্য ৱাৰিয়াৰৰ ওপৰত ডকুমেণ্টাৰী আছিলে লাচিত দ্য ৱাৰিয়াৰ। ডক্টৰ হীৰেণ গোহাঁই, জানু বৰুৱা, ডক্টৰ পাৰ্থ সাৰথী মহন্ত আৰু ৰীমা দাস। এনচাৰ কি হ'ব? ডক্টৰ পাৰ্থ সাৰথী মহন্ত। Released 24 November 2025 on their birth anniversary দিনাই মানে এইটো ৰিলিজ কৰা হৈছিলে। মেড বাই PI মিডিয়া, মানে PI মিডিয়াৰ মানে হেল্প লৈ তেওঁ বনাইছিলে। ৰিটেন এণ্ড ডাইৰেক্টেড বাই ডক্টৰ পাৰ্থ সাৰথী মহন্ত, প্ৰডিউচ বাই মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱা, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, ৰিচেণ্টলি হু ৰিচিভ দ্য RG বৰুৱা মেমৰিয়েল এৱাৰ্ড ফৰ এক্সেলেঞ্চ ইন স্পৰ্টছ? ঠিক আছে, চাৰিখন অপশ্যন আছে, ধীৰেন্দ্ৰনাথ বেজবৰুৱা, অৰূপ কুমাৰ শৰ্মা, লাৰছিং LD ছয়ন আৰু দীপক কুমাৰ শৰ্মা। চ' কি কুৱেশ্যন সুধিছে? RG বৰুৱা মেমৰিয়েল এৱাৰ্ড এক্সেলেঞ্চৰ ইন স্পৰ্টছৰ এক্সেলেঞ্চৰ ভিতৰত কোনে ৰিচিভ কৰিছিলে এৱাৰ্ডটো? চ' এনচাৰ হ'ব লাৰছিং LD ছয়ন, মনত ৰাখিব। হু ৰিচিভ দ্য 5th জগন্নাথ ঠাকুৰ সাহিত্য সন্মান 2025? ঠাকুৰ সাহিত্য সন্মান 5th জগন্নাথ ঠাকুৰ সাহিত্য সন্মান কোনে ৰিচিভ কৰিছে? ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, হিমন্ত বিশ্ব শৰ্মা আৰু সমীৰ তান্তি আৰু none of the above. এনচাৰ কাৰেক্ট কি হ'ব? ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন লৈকে মই আহি আছোঁ। নেক্সট কুৱেশ্যনটো কি সুধিছে? নেক্সট কুৱেশ্যনলৈকে আমি আহি গ'লোঁ। উইচ ষ্টেট টপ দ্য ৰেংকিংছ ইন দ্য ইমপ্লিমেণ্টেশ্যনছ অফ ইণ্ডিয়াজ নিউ নেশ্যনেল ক্ৰিমিনেল ল? মানে টপ কৰিছে, মানে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে নতুন নেশ্যনেল ল, ক্ৰিমিনেল ল। সকলোৱে গম পাইছে যে BNSS, ঠিক আছে। চ' এইবোৰ যিমানখিনি নতুনকৈ ৰেংকিং পাইছে আমাৰ লৰ ভিতৰত ইণ্ডিয়ান নেশ্যনেল নিউ ক্ৰিমিনেল লজ, চ' কি থাকিব? কেৰালা, কৰ্ণাটক, আছাম আৰু হাৰিয়ানা। টপ কোন কৰিছিলে, কোনটো ষ্টেট কৰিছে? চ' আছাম, সকলোৱে গম পায়, ঠিক আছে। ৰেংকিং বাই দ্য মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, ৰেংকিং কোনে কৰে? এইটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। achieve score of around 76%, higher than the national average of about 44%. Next question, Rajadharma Narayan Stadium recently was in news, ঠিক আছে। it is situated in which district? এটা ষ্টেডিয়াম মানে ইনগ্ৰেট কৰা হৈছে আৰু এইখন মানে কোনখন ডিষ্ট্ৰিক্টৰ ভিতৰত মানে বিলং কৰে? চ' কামৰূপ, নগাঁও, বৰপেটা আৰু দৰং। এনচাৰ হ'ব দৰং, মনত ৰাখিব। অল্ড নেম সোণালী পাম্প ষ্টেডিয়াম, ঠিক আছে। এইটো ষ্টেডিয়ামৰ আগৰ নামটো আছিলে সোণালী পাম্প ষ্টেডিয়াম। নেক্সট কুৱেশ্যন, what is the rank of Assam in নীতি আয়োগ's India's Electric Mobility Index 2024? নীতি আয়োগৰ ৰেংক কিমান আছিলে? ঠিক আছে, কিছুমান কিতাপত আপোনালোকৰ 25 লিখা থাকিব, কিছুমানৰ 26, 27 এনেকুৱা। চ' একচুৱেল এনচাৰটো কি হ'ব? 26,
ठीक है। नेक्स्ट क्वेश्चन, टू रियलाइज द विजन ऑफ विकसित इन नॉर्थ ईस्ट एज पार्ट ऑफ विकसित भारत बाय 2047, which two crucial sectors are highlighted as essential to transform the region into a powerhouse? ठीक है, विकसित नॉर्थ ईस्ट কৈছে विकसित भारत by 2047, which two crucial sectors are highlighted, মানে দুখন ক্ৰুচিয়েল ছেক্টৰখিনি হাইলাইট কৰা হৈছে। হাইলাইট মানে বেছিকৈ উজাগৰ কৰিছে, মানে এজ এচেঞ্চিয়েল টু ট্ৰান্সফৰ্ম দ্য ৰিজন ইনটু আ পাৱাৰ হাউচ। ঠিক আছে, মনত ৰাখিব কি থাকিব, কোনখন দুটা হেৰি আছে। ঠিক আছে, টু অপশ্যন কি আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কানেক্টিভিটি, এডুকেশ্যন এণ্ড স্কিল, ডিফেন্স এণ্ড ছিকিউৰিটি, আৰু অইলছ এক্সপ্ল'ৰেশ্যন এণ্ড মিনাৰেল ৰিচোৰ্চেছ। ঠিক আছে, চ' কাৰেক্ট আনচাৰ হৈ যাব এডুকেশ্যন এণ্ড স্কিল। নেক্সট কুৱেশ্যন আছে আপোনালোকৰ, হোৱাট ইজ দ্য ৰেংক অফ GU, মানে গুৱাহাটী ইউনিভাৰ্চিটি ইন দ্য ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2025 উইদিন ইণ্ডিয়া। চ' চাৰিখন অপশ্যন আছে, 45, 48, 50 আৰু 52nd। ৰেংক কি আছে গুৱাহাটী ইউনিভাৰ্চিটি ইন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙৰ ভিতৰত? চ' এনচাৰ কি হ'ব 48th, মনত ৰাখিব। চ' এইটো যদি গ্ল'বেলি যদি চোৱা হয় 1201ৰ পৰা 1500লৈকে গ্ল'বেলি এইটো ৰেংকিং কৰা হৈছে, মনত ৰাখিব। ৰিচেণ্টলি হাউ মেনি ডলফিন হেভ বিন ফাউণ্ড ইন আছাম ইন ইণ্ডিয়াজ ফাৰ্ষ্ট এভাৰ ৰিভাৰাইন ডলফিন ছাৰ্ভে ৰিপৰ্ট। ঠিক আছে, ফাৰ্ষ্ট এভাৰ যোনটো ৰিভাৰাইন ডলফিন ছাৰ্ভে ৰিপৰ্টৰ ভিতৰত মানে কিমানখিনি অসমৰ ভিতৰত পোৱা গৈছে ডলফিন। চ' চাৰিখন অপশ্যন আছে, 850, 500, 635 আৰু 700। এনচাৰ কি হ'ব 635। ফাৰ্ষ্ট এভাৰ ৰিভাৰাইন ডলফিন ৰিলিজড বাই PM Modi. The report has estimated a total of 6,327 dolphins in India. UP recorded the highest number of dolphins, 2,397 dolphins, and UP followed by Bihar, West Bengal and Assam. ঠিক আছে, নেক্সট কুৱেশ্যন আছে, হু ডিৰেক্টেড দ্য আছামিজ শ্বৰ্ট ফিল্ম পত্ৰলেখা, আ চিনেমেটিক ট্ৰিবিউট টু ভূপেন হাজৰিকা? ঠিক আছে, চ' চাৰিখন অপশ্যন আছে। ঠিক আছে, হয়, উৎপল দত্ত, ৰূপম ভূঞা, ঝুলন কৃষ্ণ মহন্ত আৰু নম্ৰতা দত্ত। এনচাৰ কি হৈ যাব নম্ৰতা দত্ত, মনত ৰাখিব নম্ৰতা দত্ত। অফিচিয়েলি selected for the Indian Panorama sections of IFFI 2025 Goa. নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, প্ৰাইম মিনিষ্টাৰ মোদী ৰিচেণ্টলি ইনগ্ৰেটেড ইণ্ডিয়াজ ফাৰ্ষ্ট বেম্বু অৰ্চিড টাৰ্মিনেল এট উইচ এয়াৰপৰ্ট? এইটো এয়াৰপৰ্টটো সকলোৱে গম পায় যে বহুত ডাঙৰ এয়াৰপৰ্ট হৈছে আমাৰ হেৰি। চ' সকলোৱে এইটো ইম্পৰ্টেণ্ট হয় সকলোৰ কাৰণে। চাওক এতিয়া ডিষ্ট্ৰিক্টবোৰ লিখা আছে, ডিষ্ট্ৰিক্ট লিখিছে। ঠিক আছে, ডিষ্ট্ৰিক্টৰ এনেকৈ কুৱেশ্যন দিব লাগিছিল, এট উইচ এয়াৰপৰ্ট ইন ডিষ্ট্ৰিক্ট যদি লিখিলে এনেকৈ হ'ব। ঠিক আছে, আৰু ডিষ্ট্ৰিক্ট মানে অভাৰঅল হেৰি হয় আপোনালোকৰ বেম্বু অৰ্চিড যোনটো টাৰ্মিনেল আছে অকল এখনে আছে। অপশ্যন আছে ডিব্ৰুগড় এয়াৰপৰ্ট, শিলচৰ এয়াৰপৰ্ট, LGBI এয়াৰপৰ্ট গুৱাহাটী আৰু যোৰহাট এয়াৰপৰ্ট। এনচাৰ কি হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটী। ঠিক আছে, এইটো ফাৰ্ষ্ট এভাৰ বেম্বু অৰ্চিড টাৰ্মিনেল আছিলে। নেক্সট এইটো 20 ডিচেম্বৰ 2025 ইনগ্ৰেট কৰা হৈছিলে। ৰিচেণ্টলি ইন উইচ লোকেশ্যন ৱাজ এ ৰেয়াৰ এনিমেল নেমড ধোলে ৰং কুকুৰ স্পটেড? ঠিক আছে, এইটো এনিমেল এটা নাম আছে ধোলে ৰং কুকুৰ স্পট কৰা হৈছে। চাৰিখন অপশ্যন আছে, মানস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, কাজিৰঙা কাৰ্বি আংলং কৰিডৰ আৰু ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক। ক'ত দেখা পোৱা গৈছে? কাজিৰঙা কাৰ্বি আংলং কৰিডৰত দেখা পোৱা গৈছে। নেক্সট কুৱেশ্যন, ৱেৰ ৱাজ আছাম সাহিত্য সভা সেশ্যন 2025 হেল্ড? যোৰহাট, পাঠশালা, তেজপুৰ আৰু গুৱাহাটী। যোনটো অসম সাহিত্য সভা যোনটো হেৰি আছিলে 2025 চনৰ পাঠশালাত হেৰি এইটো কৰা হৈছে, মনত ৰাখিব। এইটো কিমান নম্বৰ ছেশ্যন আছিলে? 77th বাইনিয়েল ছেশ্যন আছিলে। ডেট January 31 to February 4, 2025 লৈকে এইটো চলিছিলে ছেশ্যনটো চলিছিলে। আৰু হেডকোৱাৰ্টাৰ ক'ত আছে? যোৰহাটত। ভেনিউ কি আছিলে? ভট্টদেৱ ক্ষেত্ৰ জাগা বুলি আছিলে পাঠশালাৰ ভিতৰত। প্ৰেছিডেণ্ট কোন আছিলে? বসন্ত কুমাৰ গোস্বামী, মনত ৰাখিব ইম্পৰ্টেণ্ট ফেক্টবোৰ। দ্য নাগী ডাক recently recognized nationally in primarily found in which region of Assam?
ঠিক আছে, ব্ৰহ্মপুত্ৰ ভেলী, বৰাক ভেলী, নৰ্থ বেংক প্লেন্স, কাৰ্বি আংলং হিলছ। ঠিক আছে, চ' এইটো কি হ'ব, নাগি ডাকটো বিশেষকৈ ক'ত দেখা পোৱা গৈছিলে, এইটো নেশ্যনেলি ইন প্ৰাইমেলি ফাউণ্ড ইন উইচ ৰিজন অফ আছাম, চ' বাৰাক ভেলী ৰিজনৰ ফালৰ পৰা এইটো দেখা পোৱা গৈছিলে নাগি ডাক। নেক্সট কুৱেশ্যন, অ'কে, নাগি ডাক এণ্ড ৰাজদিঘেলি goose have been officially included in the National Register of Livestock and Poultry Breeds by the National Bureau of Animal Genetic Resources NBAGR under the Indian Council of Agricultural Research ICAR। ঠিক আছে, তেওঁলোকে এইটো ৰেজিষ্টাৰ্ড কৰিছে এনিমেল জেনেটিকৰ ভিতৰত। নেক্সট কুৱেশ্যন আপোনালোকৰ আছে যে দ্য ৰাইজিং ডে অফ আছাম ৰাইফল ইজ চেলিব্ৰেটেড অন উইচ ডে। ৰাইজিং ডে যোনটো আছিলে অসম ৰাইফলৰ চেলিব্ৰেট কৰিছিলে কোনখন দিনত? অপশ্যন আছে মাৰ্চ 22, মাৰ্চ 23, মাৰ্চ 24 আৰু মাৰ্চ 25। ৰাইজিং ডে যোনটো আছিলে অসম ৰাইফলৰ সেইদিনাই আপোনালোকৰ পাছিং আউট পেৰেডো হৈছিলে। চ' মাৰ্চ 24ত পাছিং আউট পেৰেড মানে আপোনালোকক মই কৈ দিওঁ, যেনেকৈ পাছিং আউট পেৰেডটো এতিয়া বৰ্তমান অসম ৰাইফলৰ হৈ গ'ল বিশেষকৈ, আৰু এতিয়া মাৰ্চ পাষ্ট যোনটো হৈছিলে ৰাইজিং ডে যোনটো চেলিব্ৰেট কৰা হয় এইটো মাৰ্চ 24তে কৰা হয়। ঠিক আছে, 190th ৰাইজিং ডে আছিলে অন 24 মাৰ্চ 2025। 25ৰ কথা কৈ আছোঁ, এতিয়ালৈকে 26 মাৰ্চ অহা নাই। ঠিক আছে, established 24 মাৰ্চ 1835 as কাছাৰ লেভি, মানে আগতে নামটো কাছাৰ লেভি আছিলে। অল্ডেষ্ট পেৰামিলিটাৰী ফ'ৰ্চ বুলি ক'ব পাৰোঁ। DG কোন আছিলে, ডাইৰেক্টৰ জেনেৰেল কোন আছে এতিয়া বৰ্তমান? লেফটেনেণ্ট জেনেৰেল বিকাশ লেখৰা হেডকোৱাৰ্টাৰ শ্বিলঙত আছে। ৰিচেণ্টলি ঠিক আছে, ৱেৰ ৱাজ ইণ্ডিয়াৰ ছেকেণ্ড নেশ্যনেল চাইবাৰ ফৰেনচিক লেবৰেটৰী ইনগ্ৰেটেড। মই আপোনালোকক কৈ দিওঁ, দেৰগাঁৱত লোকপ্ৰিয় যোনটো LBPA মানে লাচিত বৰফুকন পুলিচ একাডেমীৰ ভিতৰতে এইটো কি কৰিছিলে, ছেকেণ্ড নেশ্যনেল চাইবাৰ ফৰেনচিক লেবৰেটৰী ইনগ্ৰেট কৰা হৈছে। ঠিক আছে, আৰু এইটো ক'ত আছে? অসমৰ ভিতৰত, দিল্লী, অসম, হায়দৰাবাদ, গুজৰাট, অসমৰ ইজ দ্য ছেকেণ্ড নেশ্যনেল চাইবাৰ ফৰেনচিক লেবৰেটৰী ইনগ্ৰেট কৰা হৈছে। বিল্ড এট 45 crore। কিমান খৰচ কৰিছে? 45 crore। ঠিক আছে, হাউ মেনি আছাম গৌৰৱ এৱাৰ্ড ৱেৰ গিভেন ইন 2025? কিমানখিনি অসম গৌৰৱ বঁটা পোৱা গৈছে 2025ৰ ভিতৰত? এনচাৰ কিমান হ'ব? 16টা। মনত ৰাখিব, 16টা। নেক্সট কুৱেশ্যন আছে, ৰিচেণ্টলি উইচ আছামিজ ফিল্ম ছিলেক্টেড ফৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া IFFI? চ' 4খন অপশ্যন আছে, মাজুলী এখন মুভি আছে, ভাইমন্দা এটা মুভি আছে, চিকাৰ এটা মুভি আছে, আৰু অপশ্যন ডি both B and C। চ' যোনটো ছিলেক্ট কৰিছে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া, চ' ভাইমন্দা আৰু চিকাৰক ছিলেক্ট কৰিছে, both B and C। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে আমি আহি আছোঁ। নেক্সট কুৱেশ্যন আছে, ইন উইচ ষ্টেট ৱাজ দ্য গাংগেজ ৰিভাৰ ডলফিন টেগ ফৰ দ্য ফাৰ্ষ্ট টাইম এজ পাৰ্ট অফ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন? ঠিক আছে, চ' এইটো সকলোৱে গম পাইছে, বিহাৰ, আছাম, উত্তৰ প্ৰদেশ, ৱেষ্ট বেংগলৰ ভিতৰত এনচাৰ হ'ব অসম। নেক্সট কুৱেশ্যন আছে, according to the latest PGI 2.0 assessment, Assam has been categorized under which grade? First, second highest, second lowest, third? So second lowest is the right answer। নেক্সট কুৱেশ্যন আছে আপোনালোকৰ, ৰিচেণ্টলি উইচ ডিষ্ট্ৰিক্ট ছিকিউৰ্ড দ্য হাইয়েষ্ট পজিশ্যন ইন গুণোৎসৱ 2025? চ' হাইয়েষ্ট যোনটো ডিষ্ট্ৰিক্ট আছিলে, অপশ্যন বি শিৱসাগৰ হাইয়েষ্ট যোনটো আছিলে পজিশ্যনৰ ইন গুণোৎসৱ। ছেকেণ্ডটো আছে আপোনালোকৰ গোলাঘাট, থাৰ্ডটো হ'ব আপোনালোকৰ ডিব্ৰুগড়। মনত ৰাখিব 3টা ডিষ্ট্ৰিক্টৰ কথাখিনি। নেক্সট কুৱেশ্যন, আ নিউ থাৰ্মেল পাৱাৰ প্লাণ্ট ইন কাৰেণ্টলি আণ্ডাৰ ডেভেলপমেণ্ট ইন উইচ ডিষ্ট্ৰিক্ট টু মিট দ্য ইলেক্ট্ৰিচিটি ডিমাণ্ড অফ লোৱাৰ আছাম? ঠিক আছে, লোৱাৰ আছামৰ কথা কৈছে, মানে এইটো নামনি অসমৰ কথা কৈ আছে। চ' অপশ্যন আছে বঙাইগাঁও, ধুবুৰী, বিলাচীপাৰা, কোকৰাঝাৰ আৰু বৰপেটা। এনচাৰ হ'ব ধুবুৰী, বিলাচীপাৰা। নেক্সট কুৱেশ্যন মই কৈ দিওঁ, উইচ ইণ্ডিয়ান ষ্টেট হষ্টেড দ্য চৰাই চুং ফেষ্টিভেল ফেষ্টিভেল টু ৰিভাইভ এছিয়াছ ফাৰ্ষ্ট প্ৰটেক্টেড ৰয়েল বাৰ্ড চেংচুৰী? কোনটো হৈছিলে? অসম হ'ব। 4খন অপশ্যনৰ মাজত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, আছাম। চ' এনচাৰ আছাম। ৰয়েল বাৰ্ড চেংচুৰী এণ্ড এছিয়াছ ফাৰ্ষ্ট প্ৰটেক্টেড ৰয়েল বাৰ্ড চেংচুৰী ফেষ্টিভেল হেল্ড ইন মাজুলী আইলেণ্ড, ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড। নেক্সট কুৱেশ্যন, BWF মানে কি আছিলে? BWF ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ 2025 ৱাজ হেল্ড ইন উইচ ষ্টেট? নিউ দিল্লী, পুনে, বিশাখাপট্টনম, গুৱাহাটী, আছাম। এনচাৰ কি হ'ব? গুৱাহাটী, আছাম।
অক্টোবৰ 6 পৰা 19 লৈকে 2025 How much money has been allocated for Mukhyamantri Nijut Moina scheme in Assam budget 2025-26? 200 crore, 300 crore, 391 crore, 500 crore. Answer ki hobo 391 crore for fiscal year 2025-26 in which place was the 94th annual conventions of the Srimanta Shankardev Sangha held. চাৰিখন অপশ্যন আছে নাগাঁও, বৰপেটা, যোৰহাট আৰু তেজপুৰ। এনচাৰ হ'ব আপোনালোকৰ যোৰহাট। মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈকে আমি আহি যাওঁ। নেক্সট কুৱেশ্যন কি সুধিছে, মিছন ভূমিপুত্ৰ অফ আছাম ৰিলেটেড উইথ। ভূমিপুত্ৰ অফ আছাম ৰিলেটেড কাৰ লগত ৰিলেট কৰি আছে? লেণ্ড ডকুমেণ্ট, চিটিজেনশ্বিপ, পভাৰ্টি ডকুমেণ্ট, ডিজিটাইজ কাষ্ট চাৰ্টিফিকেট। এনচাৰ হ'ব কি ডিজিটেলাইজড কাষ্ট চাৰ্টিফিকেট। মিছন ভূমিপুত্ৰ অফ আছাম, ঠিক আছে, ডিজিটেলাইজড কাষ্ট চাৰ্টিফিকেট, ঠিক আছে। ইয়াৰ সৈতে মানে কি কৰিছে যে অসমৰ মাটিৰ যোনটো ভূমিপুত্ৰ হয় মানে তাৰ সৈতে কাষ্ট চাৰ্টিফিকেটটো আপোনালোকক ডিজিটেলাইজ কৰি দিছে। আৰু কাষ্ট চাৰ্টিফিকেট এতিয়া আমাৰ আধাৰ কাৰ্ডতকৈ বহুত বেছি ডাঙৰ ডকুমেণ্ট হৈ গ'ল। চ' সকলোৱে ছেকিউৰ কৰি ৰাখিব নিজৰ নিজৰ কাষ্ট চাৰ্টিফিকেটখিনি, ঠিক আছে। এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট থাকিব। আৰু কাষ্ট চাৰ্টিফিকেট আৰু বাৰ্থ চাৰ্টিফিকেট দুখন বহুত ইম্পৰ্টেণ্ট থাকিব আপোনালোকৰ কাৰণে। নেক্সট কুৱেশ্যন আছে, দ্য PM কুসুম স্কিম ফ'কাছেছ অন। PM কুসুম স্কিম কাৰ সৈতে ফ'কাছ কৰে? প্ৰমোটিং ছ'লাৰ এনাৰ্জি এডাপ্টেশ্যন ইন এগ্ৰিকালচাৰ, promoting fossil fuels use in agriculture, promoting green hydrogen production, promoting rooftop solar installation. Answer কি হৈ যাব? promoting solar energy adoption in agriculture. PM কুসুম স্কিম ফ'কাছ কৰি আছে, ঠিক আছে। এইটো এগ্ৰিকালচাৰৰ ওপৰত মানে বিশেষকৈ এনাৰ্জি এডপশ্যনছখিনি বেছিকৈ মানে ফ'কাছ কৰি আছে। Next question, the Nelly massacre was recently in the news. In which year did the Nelly massacre occur? মানে Nelly massacre যোনটি হেৰি হৈছিলে বিশেষকৈ বহুত দিনত, আপোনালোকৰ বেছি দিন হোৱা নাই, বহুত বেছিকৈ নিউজত আছিলে। আৰু এইটো কোন সময়ত মানে কোন দশকত আপোনালোকৰ হৈছিলে বাৰু? চ' 1982, 1983, 1985, 1990। এনচাৰ হ'ব 1983। February 18, 1983 in the নগাঁও মৰিগাঁও ডিষ্ট্ৰিক্ট অফ আছাম এইটো নেলি মেছাকেৰ হৈছিলে। নেক্সট কুৱেশ্যন, which refinery in Assam will be producing biofuels from bamboo? চাৰিখন অপশ্যন আছে, বঙাইগাঁও ৰিফাইনাৰী, গুৱাহাটী ৰিফাইনাৰী, ডিগবৈ ৰিফাইনাৰী আৰু নুমলীগড় ৰিফাইনাৰী। এনচাৰ হ'ব নুমলীগড় ৰিফাইনাৰী। নেক্সট কুৱেশ্যন, মেইন অবজেক্টিভ অফ দ্য চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আছাম অভিযান স্কিম কি আছে? মানে মেইন অবজেক্টিভ, what are the main objectives of Chief Minister's Atmanirbhar Assam Abhijan scheme? To provide free education to all children, to distribute free food grains, to generate employment through entrepreneurial ventures, to construct government buildings. So বিশেষকৈ কামখিনি কি কৰিব লাগে? to generate employment through entrepreneurial ভেঞ্চাৰ্ছৰ সৈতে এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন আছে, হয় নেক্সট কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট কথাখিনি ইয়াতে লিখা আছে, ফ্ৰী কষ্ট স্কিল ট্ৰেইনিং ডিউৰেশ্যন 1 month থাকিব। ওৱান টাইম ষ্টিপেণ্ড অফ ₹10,000লৈকে পাব আপুনি, উইল প্ৰভাইড আফটাৰ কমপ্লিশ্যন অফ ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত আপোনালোকে 10,000কৈ ষ্টিপেণ্ড পাই থাকিব। লোন অফ ₹2 lakh to 2 lakh and 5 lakh will be provided in 2 installment, ঠিক আছে, পাই যাব আপোনালোকে। ৰিচেণ্টলি আছাম এপ্ৰুভ amendment to the acts governing which 2 autonomous council in cabinet meeting 2025। অসমে এপ্ৰুভ কৰিছিলে, এমেণ্ডমেণ্ট কৰিছে দুখন অট'নমাছ কাউন্সিলৰ মানে গভৰ্ণিঙৰ কাৰণে, ঠিক আছে, কেবিনেট মিটিঙৰ ভিতৰত, ঠিক আছে। কোন থাকি আছিলে? ৰাভা এণ্ড দেউৰী অট'নমাছ কাউন্সিল, বড়ো এণ্ড তিৱা অট'নমাছ কাউন্সিল, মিচিং এণ্ড সোণোৱাল কাছাৰী অট'নমাছ কাউন্সিল, মৰাণ এণ্ড মটক অট'নমাছ কাউন্সিল। এনচাৰ কি হ'ব? মৰাণ এণ্ড মটক অট'নমাছ কাউন্সিল। নেক্সট কুৱেশ্যন আছে, in which place in northeast first highway based emergency landing facility ELF being constructed? ELF মানে কি? emergency landing facility বুলি কোৱা হয়। being constructed মানে ক'ত কনষ্ট্ৰাক্ট কৰা হৈছে আৰু কিমান খৰচ পৰিছে এইটো বনাওঁতে? মৰাণ, যোৰহাট, গুৱাহাটী আৰু তেজপুৰ। মৰাণ বুলি জেগা আছে, কোন ঠাইত আছে? ডিব্ৰুগড়ত আছে। আৰু ডিব্ৰুগড়ৰ ভিতৰতে মানে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট হাইৱে বেছড এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, মানে যেনেকৈ কিবা এটা হ'ল ৱাৰ হ'ল বা কিবা এনেকৈ ডাঙৰ
দুৰ্ঘটনাগ্ৰস্ত সময় হওঁতে ইয়াতে কি হ'ব ELF এটা বনোৱা হৈছে ELFৰ ওপৰত মানে কি হ'ব আমি যুদ্ধ বিমানখিনি নমাব পাৰোঁ ইয়াতে হেৰি সকলোখিনি লগত মানে আমি আটাক কৰি কিনে মানে এইটো মানে শিল্ড হিচাপে এইটো কাম কৰিব ঠিক আছে সো বিশেষকৈ ইম্পৰ্টেণ্ট আছে মৰাণ ডিব্ৰুগড় ক'ত আছে মৰাণ ডিব্ৰুগড় কনষ্ট্ৰাক্টিং অন NH27 কনষ্ট্ৰাক্ট কোনটো ৰোডৰ ওপৰত কৰিছে নেশ্যনেল হাইৱে 227ৰ ওপৰত ফাৰ্ষ্ট ইন নৰ্থ ইষ্ট ইণ্ডিয়া ডেভেলপ ফৰ দ্য IF মানে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ সৈতে এইটো ডেভেলপ কৰা হৈছে ফাৰ্ষ্ট ইন নৰ্থ ইষ্ট ইণ্ডিয়া ঠিক আছে স্পেনিং 4.5 কিলোমিটাৰ ষ্ট্ৰেচ অফ দ্য মৰাণ বাইপাছ ইন ডিব্ৰুগড় কিমানখিনি ডিষ্টেঞ্চ আছে 4.5 কিলোমিটাৰ ষ্ট্ৰেচ কৰিব বিল্ড বাই নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন লিমিটেড এষ্টিমেটেড কষ্ট 150 crore কিমানখিনি আপোনালোকৰ যোনটো হেৰি আছে নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন লিমিটেড NHIDCL ইয়াৰ এইবোৰ আপোনালোকে ফুল ফৰ্মো চাই ল'ব এতিয়া ডাইৰেক্ট এনেকৈ কুৱেশ্যন নুসুধিব যে আপোনালোকৰ হেৰি ELFটো কোন ঠাইত আছে ঠিক আছে কিন্তু এইটো কুৱেশ্যনটো আপোনালোকৰ আহিব এইটো ডেম চিয়'ৰ মই কৈ আছোঁ ঠিক আছে আৰু এইটো কুৱেশ্যন সুধিব যে NHIDCLৰ ফুল ফৰ্মটো কি নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন লিমিটেড এষ্টিমেটেড কষ্ট 150 crore in which place did the 2025 budget session of Assam take place গুৱাহাটী কোকৰাঝাৰ দিছপুৰ আৰু যোৰহাট এনচাৰ কি হ'ব কোকৰাঝাৰ মনত ৰাখিব ঠিক আছে অন February 17, 2025 ফাৰ্ষ্ট টাইম ইন আছাম a session of legislative assembly was held outside গুৱাহাটী প্ৰথম সময়ত এইটো ফাৰ্ষ্ট টাইম এনেকুৱা হৈছিলে অসমৰ ভিতৰত কিবা এটা লেজিসলেটিভ এছেম্বলি এটা সেশ্যন অৰ্গেনাইজ কৰা হৈছে গুৱাহাটীৰ বাহিৰে কোন ঠাইত কৰিছে কোকৰাঝাৰত কৰিছে মনত ৰাখিব প্ৰায়ভাগ আমাৰ যোনটো ইম্পৰ্টেণ্ট যোনটো লেজিসলেটিভ এছেম্বলি যোনটো হৈ থাকে হেল্ড হৈ থাকে আমাৰ গুৱাহাটীৰ ভিতৰতে হৈ থাকে ৰিচেণ্টলি which police station was recognized as the best in Assam by the Union Home Ministry কোনটো এনেকুৱা পুলিচ ষ্টেচন ৰেকগনাইজ কৰিছে যে বেষ্ট ইন আছাম বাই দ্য ইউনিয়ন হোম মিনিষ্ট্ৰী দ্বাৰা চ' অপশ্যন কেইটামান কৈ দিওঁ মই ডিগবৈ পুলিচ ষ্টেচন দিছপুৰ পুলিচ ষ্টেচন যোৰহাট পুলিচ ষ্টেচন শিৱসাগৰ পুলিচ ষ্টেচন চ' পুলিচ ষ্টেচনৰ মানে পুলিচ থানাৰ সৈতে ৰেকগনাইজ কৰিছে বেষ্ট ইন আছাম বাই দ্য ইউনিয়ন হোম মিনিষ্ট্ৰী এনচাৰ হ'ব ডিগবৈ পুলিচ ষ্টেচন Next question, which app has been launched by the Dr. Himanta Biswa Sarma for mutual transfer of Assam government employee ঠিক আছে অসম গভৰ্ণমেণ্ট এমপ্লয়ৰ কাৰণে মানে আপুনি যিমানখিনি হোম ডিপাৰ্টমেণ্ট বিভিন্ন ধৰণৰ বেলেগ ডিপাৰ্টমেণ্টো আছে ইয়াতে আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ মানে নিজৰ ডিষ্ট্ৰিক্টত আপুনি যাবলৈ সক্ষম হ'ব এইটো এটা এপ লঞ্চ কৰিছে ঠিক আছে এপৰ নামটো কি আছে এপৰ নামটো আছে স্বাগত সতীৰ্থ পৰ্টেল মনত ৰাখিব ঠিক আছে হোৱাট ইজ দ্য নেম অফ দ্য নিউলি ডিক্লেয়াৰ্ড নেশ্যনেল পাৰ্ক অফ আছাম ইন 2025 নতুনকৈ ডিক্লেয়াৰ এতিয়া বহুতে মানে মোক সুধি থাকে যে কিমানখিনি আমাৰ নেশ্যনেল পাৰ্কছ আছে অসমৰ ভিতৰত চ' সকলোকে মই এইটো জনাই দিওঁ 8টা আমাৰ নেশ্যনেল পাৰ্কছ আছে অসমৰ ভিতৰত চ' 8 নম্বৰ যোনটো হেৰি নতুনকৈ এড কৰিছে আমাৰ নেশ্যনেল পাৰ্কৰ ভিতৰত এইটো নামটো কি আছে ৰায়মনা নেশ্যনেল পাৰ্ক তাৰপিছত দিহিং পাটকাই নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক চিখনা জ্বালাও নেশ্যনেল পাৰ্ক চ' এইটো এনচাৰ কি হ'ব চিখনা জ্বালাও নেশ্যনেল পাৰ্ক ইয়াৰ ওপৰত মই কিছুমান ইম্পৰ্টেণ্ট ফেক্ট কৈ দিওঁ 8 নেশ্যনেল পাৰ্ক এইটো এপ্ৰুভ হৈছিলে ফেব্ৰুৱাৰী 25তে আৰু এইটো ডিক্লেয়াৰ কৰিছিলে 15 আগষ্ট 2024ত ঠিক আছে এপ্ৰুভ হৈছে ফেব্ৰুৱাৰী 2025ত আৰু ডিক্লেয়াৰ কৰা হৈছিলে 15 আগষ্ট 2024তে এৰিয়া 316.29 স্কুৱেৰ কিলোমিটাৰ টু এৰিয়া এইটো কনচিডাৰ কৰি আছে আৰু লোকেটেড চিৰাং আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মাজত ঠিক আছে which app received the PM award for excellence in public administration on April 21, 2025 ঠিক আছে চাৰিখন অপশ্যন আছে শিক্ষা দূত শিক্ষা বন্ধু শিক্ষা সেতু শিক্ষা জ্যোতি চ' মোৰ মতে এইটো এনচাৰ হ'ব শিক্ষা সেতু ঠিক আছে চ' এইটো আপোনালোকে কাৰেক্ট আনচাৰ পাই গ'ল নেক্সট কুৱেশ্যনলৈকে মই আহি আছোঁ মই what is the focus of the अन्य सेवा से जन सेवा अन्य सेवा से जन सेवा अन्य सेवा यानी जन सेवा initiative announced in the Assam budget 2025 so free health care for all subsidized food essentials free electricity housing for all ঠিক আছে ফ্ৰী ইলেক্ট্ৰিচিটি মই কেতিয়াকৈ কৈছিলোঁ 2031লৈকে আপোনালোকৰ ছাৰপ্লাছ যোনটো ইলেক্ট্ৰিচিটিৰ কমপ্লিট হৈ যাব আমাৰ অসমৰ ভিতৰত কেতিয়াকৈ প্ৰব্লেম নহ'ব কাৰো চ'
সো সেইটো আপোনালোকৰ সাৰপ্লাস যোনটো পাৱাৰ অফ ইলেক্ট্ৰিচিটি সাৰপ্লাস থাকিব সো ইয়াৰ এনসাৰটো কি হ'ব আপোনালোকৰ আসাম বাজেটৰ এইটো হ'ব সাবসিডাইজড ফুড এসেনশিয়াল মনত ৰাখিব নেক্সট কুৱেশ্যন স্পেশালি আ 3-month distributions of food free rice provided 105 kg to Antyodaya Anna Yojana AAY families and 15 kg per person for priority household PHH family beneficiary family who are part of Pradhan Mantri Garib Kalyan Yojana গৰীব কল্যাণ অন্ন যোজনা কোনে পাব PMGKAY সৈতে যোনে যোনে হেৰি আছে পাৰ্ট হয় ঠিক আছে যেনেকৈ আমি BPLৰ সৈতে আমি এনেকৈ চাউল দালি পাই থাকোঁ সেম এনেকৈ বেনিফিচিয়াৰী ইয়াৰ বেনিফিচিয়াৰী কেনেকৈ থাকিব ফেমিলিজ হু আৰ পাৰ্ট অফ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা অন্ন যোজনা নেক্সট কুৱেশ্যন হোৱাট উইল বি দ্য নিউ নেম অফ ডিব্ৰুগড় এয়াৰপৰ্ট ডিব্ৰুগড় এয়াৰপৰ্টৰ নতুন নাম কি দিয়া হৈছে দীনেশ গোস্বামী এয়াৰপৰ্ট লাচিত বৰফুকন এয়াৰপোর্ট ডক্টর ভূপেন হাজারিকা এয়ারপোর্ট বিহু এয়ারপোর্ট এনসার কি হব ডক্টর ভূপেন হাজারিকা এয়ারপোর্ট মনত রাখিব হোয়াট ইজ দ্য ফার্স্ট এআই নিউজ এংকৰ অফ আসাম মনত ৰাখিব এআই নিউজ এংকৰ বুলি ক'লোঁ অসমৰ এআই সানা এআই অংকিতা এআই লিজা আৰু নন অফ দ্য অফ সো এআই অংকিতা কোন আছিলে এআই ফাৰ্ষ্ট এআই নিউজ এংকৰ অফ আসাম এতিয়া সানাৰ বিষয়ে মই কৈ দিওঁ আৰু হেৰি লিজাৰ বিষয়ে মই কৈ দিওঁ সো কি হ'ব লিজা কি হ'ব ফাৰ্ষ্ট ৰিজনেল এআই নিউজ এংকাৰ ৰিজনেল মানে যেনেকৈ ধাৰ্মিক ঠিক আছে ধাৰ্মিক এআই নিউজ এংকাৰ আছিলে লিজা ডেভেলপ বাই ওড়িশা টিভি ডেভেলপ কৰিছে আৰু এতিয়া ফাৰ্ষ্ট এআই এংকাৰ ইন সানা ইন্ট্ৰডিউচ বাই ইণ্ডিয়া টুডে গ্ৰুপ মানে এইটো ইন্ট্ৰডিউচ কৰিছে ঠিক আছে নেক্সট কুৱেশ্যন আপোনালোকক কোৱা হৈছে হোৱাট নেশ্যনেল ভিজন ডিড PM মোদী এছ'চিয়েট উইথ আছাম ৱাইল ইনগ্ৰেটিং দ্য নিউ গুৱাহাটী এয়াৰপৰ্ট টাৰ্মিনেল চ' এইটো কি আহিছে চ' ডিজিটেল ইণ্ডিয়া মিছন বিকশিত ভাৰত বাই 2047 মেক ইন ইণ্ডিয়া 2.0 স্মাৰ্ট চিটি মিছন চ' এনচাৰ কি হ'ব বিকশিত ভাৰত বাই 2047 মনত ৰাখিব বিকশিত ভাৰত বাই 2047 নেক্সট কুৱেশ্যন আছে আপোনালোকৰ উইচ কনজাৰভেশ্যনিষ্ট যোনটো কনজাৰভেশ্যনিষ্ট ফ্ৰম আছাম ৱাজ named to Time Magazine Women of the Year 2025 for her work with the Greater Adjutant Stock Hargila. So চাৰিখন অপশ্যন আছে বিৰুবালা ৰাভা পূৰ্ণিমা দেৱী বৰ্মন লক্ষ্মী বৰুৱা শৰ্মিষ্ঠা প্ৰীতম Women of the Year 2025 for her work with the Greater Adjutant Stock Hargila এটা হেৰি আছিলে তাৰ সৈতে তেওঁ কি পালে এটা এৱাৰ্ড পাইছে টাইম মেগাজিন এৱাৰ্ড পাইছে ঠিক আছে কনজাৰভেশ্যনিষ্ট মানে কনজাৰ্ভ কৰা মানে এইটো যোনে যিখিনি বস্তু বিলুপ্ত হৈ যায় তাক কনজাৰ্ভ কৰি ৰাখিছে কি বস্তু কনজাৰ্ভ কৰি ৰাখিছে হাৰগিলা জাতীয় বস্তুটো ঠিক আছে পূৰ্ণিমা দেৱী বৰ্মন নাম হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন মনত ৰাখিব APSCৰ নতুন চেয়াৰমেন কাক বনোৱা হৈছে দেৱৰাজ উপাধ্যায় আশিষ ভূটানী প্ৰীতম শইকীয়া আৰু প্ৰভাতী থাউজেণ্ড এনসাৰ কি হ'ব প্ৰভাতী থাউজেণ্ড নেক্সট কুৱেশ্যন হাউ মেনি জিলা পৰিষদ সেটস ডিড নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স NDA win in Assam Panchayat elections 2025 so চাৰিখন অপশ্যন আছে so correct answer কি হ'ব 289 300 312 298 answer 300 is the right answer next question what is the new name of the Lala Lajpat Rai Marg in Delhi renamed on Bodafa Upendra Nath Burma 35th death anniversary Bodafa Marg उपेंद्र ब्रह्मा पथ बोधफा उपेंद्र नाथ ब्रह्मा मार्ग और बोधो भवन रोड सो आंसर की होगा बोधफा उपेंद्र नाथ ब्रह्मा मार्ग नेक्स्ट क्वेश्चन मैं आहि आसो हु हैज बीन अपॉइंटेड एज अ न्यू DG डायरेक्टर जनरल ऑफ CRPF কোন আছিলে অপশ্যন কেইটামান কৈ দিওঁ মই কুলদীপ সিং জ্ঞানেন্দ্ৰ প্ৰতাপ সিং সুজয় লাল আৰু অৰুণ কুমাৰ এনসাৰ কি হ'ব জ্ঞানেন্দ্ৰ প্ৰতাপ সিং সকলোৱে গম পায় যে এতিয়া বৰ্তমান তেওঁ কি হৈ আছে DG হৈ আছে ডাইৰেক্টৰ জেনেৰেল অফ CRPF আগতে কোন আছিলে DGP আছিলে অসমৰ ঠিক আছে মানে এনেকা ক'ব পাৰোঁ যে অসম পুলিচৰ DGP হৈ আছে অসম পুলিচৰ ঠিক আছে DGP মানে ডাইৰেক্টৰ ঠিক আছে DGP আছিলে আগতে কোন আছিলে DGP আছিলে মনত ৰাখিব ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ এইটো আছিলে আগতে DGP এতিয়া বৰ্তমান কি হৈ আছে DG হৈ আছে ডাইৰেক্টৰ জেনেৰেল নেক্সট কুৱেশ্যন আছে আপোনালোকৰ ৰিসেন্টলি দ্য আৰু এতিয়া অসম পুলিচৰ DGP কোন হৈ আছে হৰমিত সিং মনত ৰাখিব নেক্সট কুৱেশ্যন ৰিসেন্টলি দ্য ফাৰ্ষ্ট কাৰ্গো ট্ৰায়েল মুভমেণ্ট অন NW57 started from which location কিছুমান মই ফুল ফৰ্ম একেবাৰে একদম ঘপককৈ পাহৰিয়ে যাওঁ ঠিক আছে এইটো প্ৰব্লেম হয় এটা
Recently, the first cargo trial movement on NW57 started from which location? Pandu, Chandrapur, Tejpur और डिब्रूगढ़। ठीक है से सो की होबो आंसर फर्स्ट cargo trial movement on NW57 started from which location? Chandrapur is the right answer. Kamrupur to South Salmara Hathi Singhi Mari Loike। ठीक है से नेक्स्ट क्वेश्चन which wildlife sanctuary of Assam recorded the Indian pitta for the first time recently? ঠিক আছে Indian pitta for the first time recently। সো কারেক্ট আনসার কি হৈ যাব আপোনালোকৰ কাজিৰঙা মানস পবিতৰা নামেৰিৰ ভিতৰত পবিতৰা। ঠিক আছে ইণ্ডিয়ান পিটা মানে পিটা ব্ৰচুৰা বুলি লিখা আছে অলছ' কল্ড দ্য নাভৰাং মানে নখন কালাৰৰ হয় এইটো তেওঁৰ যোনটো হেৰি পক্ষী আছে নখন কালাৰৰ হয় স্পটেড ফৰ দ্য ফাৰ্ষ্ট টাইম পবিতৰা ৱাইল্ড লাইফ চেংচুৰীৰ ভিতৰত দেখা পোৱা গৈছিল। নেক্সট হু হেজ বিন সেলেক্টেড for the Mohan Bhaira Memorial Award 2025 Durgeshwar Sonowal, Bijoy Medhi, Nilima Datta, Dipali Borthakur। आंसर কি হৈ যাব সো आंसर কি হৈ যাব আপোনালোকৰ এটো বিজয় মেধি। নেক্সট কোৱেশ্চন আছে আপোনালোকৰ হু ৰিসেন্টলি হু বিকেম দ্য সেকেন্ড রানার আপ এট ব্রিটেইনস গট ট্যালেন্ট। ঠিক আছে ব্রিটেইন গট ট্যালেন্ট এতিয়া বৰ্তমান হৈছিল সেকেন্ড রানার আপ কোন কাক দিয়া গৈছিল आंसर হ'ব ঋষিৰাজ সীমা ঘোষ বিনীতা ছেত্ৰী প্ৰবীণ সিং। आंसर হ'ব বিনীতা ছেত্ৰী 9 years older ছোৱালী হয়। নেক্সট কুৱেশ্যন ৱেৰ ৱাজ দ্য মেইডেন এক্সাৰচাইজ আৰোগ্য সেতু অৰ্গেনাইজড বাই দ্য ইণ্ডিয়ান আৰ্মিৰ সৈতে এটা মেইডেন এক্সাৰচাইজ আৰোগ্য সেতু অৰ্গেনাইজ কৰা হৈছিলে। ঠিক আছে কাৰ লগত কৰা হৈছিলে ইণ্ডিয়ান আৰ্মিৰ সৈতে এইটো ত্ৰিপুৰা ছিকিম আসাম আৰু ওড়িশা। आंसर হ'ব আসাম। ঠিক আছে তিনিচুকীয়া ফাৰ্ষ্ট চিভিল মিলিটাৰী মেডিকেল ফিউজন এক্সাৰচাইজ হৈছিলে। ঠিক আছে অসমৰ তিনিচুকীয়াৰ ভিতৰত ফাৰ্ষ্ট চিভিল মিলিটাৰী মেডিকেল ফিউজন এক্সাৰচাইজ হৈছিলে। ফ'কাছ ৱাজ জইণ্ট ৰেছপন্স অফ আৰ্মি এণ্ড চিভিল মেডিকেল টিমছৰ সৈতে। নেক্সট কুৱেশ্যন উইচ স্পেচিফিক ফৰ্ম অফ আছামিজ জুৱেলাৰী ৱাজ awarded দ্য GI টেগ ইন 2025। চাৰিখন অপশ্যন আছে চিলভাৰ ফিলিগ্ৰী তাৰপিছত জুৱেলাৰী তাৰপিছত ট্ৰাইবেল beaded jewelry, traditional Assamese jewelry, gold plated brass jewelry। आंसर होबो traditional Assamese jewelry। What reservation did Assam grant to Anganwadi who workers in supervisor post? Okay supervisor poster সৈতে কি হ'ব লাগে চাৰিখন অপশ্যন আছে মানে কি ৰিজাৰ্ভেশ্যন দিয়া হৈছে সুপাৰভাইজাৰ পোষ্টৰ কাৰণে অংগনৱাড়ী ৱৰ্কৰ কাৰণে। সো চাৰিখন অপশ্যনৰ মাজত 50% ইজ দ্য ৰাইট আনসাৰ। 50% গ্ৰান্ট ফৰ অংগনৱাড়ী ৱৰ্কাৰ এণ্ড গ্ৰান্টেড OBC ষ্টেটাছ টু দ্য ট্ৰান্সজেণ্ডাৰ কমিউনিটি। বুজি পাইছে যে এইটো গ্ৰান্ট কৰিছে অংগনৱাড়ী ৱৰ্কৰ কাৰণে আৰু গ্ৰান্ট কৰিছে OBC ষ্টেটাছ মানে OBC ষ্টেটাছ কৰিছে যিমানখিনি ট্ৰান্সজেণ্ডাৰ কমিউনিটিজ আছে সকলোকে OBC ষ্টেটাছখিনি মানে কি কৰিছে গ্ৰান্ট কৰিছে। হোৱাট আৰ দ্য মেইন অবজেক্টিভছ অফ দ্য জীৱন অনুপ্ৰেৰণা স্কিম জীৱনৰ অনুপ্ৰেৰণা স্কিমৰ সৈতে কিখিনি মেইন অবজেক্টিভ কি আছে প্ৰমোট এণ্টাৰপ্ৰিনাৰশ্বিপ প্ৰভাইড হেল্থ ইঞ্চুৰেঞ্চ ছাপোৰ্ট ৰিচাৰ্চ স্কলাৰ্ছ বিল্ড ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ। সো কি হ'ব এইটো প্ৰমোট এণ্টাৰপ্ৰিনাৰশ্বিপ। সো এইটো ইয়াৰ এনচাৰটো কি হ'ব ছাপোৰ্ট ৰিচাৰ্চ স্কলাৰ। ঠিক আছে এণ্টাৰপ্ৰিনাৰশ্বিপ আছিলে এতিয়া বৰ্তমান যোনটো হেৰি আছিলে জীৱন অনুপ্ৰেৰণা মানে কি হ'ব ৰিচাৰ্চ স্কলাৰ্ছক বেছিকৈ বিশেষকৈ দিয়া হৈছে। ওৱান টাইম ইনভেষ্টমেণ্ট হয় ওৱান টাইমছ অফ ইনভেষ্টমেণ্ট মানে কেনেকৈ ইনভেষ্টমেণ্ট মানে কি ফাইনেন্সিয়েল এছিষ্টেণ্ট হ'ব ইনভেষ্টমেণ্ট নহ'ব এইটো ফাইনেন্সিয়েল এছিষ্টেণ্টছ হয় তেওঁলোকৰ ফালৰ পৰা ৰিচাৰ্চ স্কলাৰক 25,000কৈ দিয়া হ'ব আৰু ফাইনেন্সিয়েল হেৰি আৰু দিব্যাংজনক 40,000কৈ দিয়া হ'ব এইটো ৰিচাৰ্চ স্কলাৰ্ছ বুলি কোৱা হয়। হু ইন্ট্ৰডিউচ দ্য কনচেপ্ট অফ দ্য অষ্টদশ মুকুতাৰ উন্নয়নী মালা স্কিম। চাৰিখন অপশ্যন আছে সৰ্বানন্দ সোণোৱাল তৰুণ গগৈ হিমন্ত বিশ্ব শৰ্মা আৰু গোপীনাথ বৰদলৈ। কাৰেক্ট আনসাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ। নেক্সট কুৱেশ্যন হু হেজ বিন অনাৰ্ড উইথ দ্য তাবুৰাম টাইড এৱাৰ্ড 2025। চাৰিখন অপশ্যন আছে তাবুৰাম টাইড লিটাৰেৰী এৱাৰ্ড 2025 অনাৰ্ড উইথ দ্য নীলমণি ফুকন হোমেন বৰগোহাঁই য়েশে দৰ্জী থংচি আৰু ৰংবং তেৰাং। এনচাৰ য়েশে দৰ্জী থংচি ইজ দ্য ৰাইট আনসাৰ।
Recently, who won Filmfare OTT Award from Assam? Amrita Gogoi, Archita Agrawal, Aimi Borua, Digangani Suryavanshi. Answer কি হ'ব আৰ্চিতা আগ্ৰৱাল হিন্দু থ্ৰিলাৰ মুভি ডেছপাচৰ লগত তেওঁ জড়িত হৈ আছে থকাৰ কাৰণে তেওঁ ফিল্মফেয়াৰ বঁটা পাইছে অসমৰ OTT এৱাৰ্ডৰ ভিতৰত নেক্সট কুৱেশ্যন আপোনালোকৰ যে 2025 পদ্মভূষণ awardee যতীন গোস্বামী ইজ ৰিলেটেড টু which of the following বিহু ডান্স ওজপালি ডান্স সত্ৰীয়া ডান্স আৰু দেওধনী ডান্স মানে এখনে মানে 2025ত পদ্মভূষণ দিয়া হৈছে যতীন গোস্বামীক আৰু এইটো কি হৈছিলে সত্ৰীয়া নৃত্য তেওঁ কৰে কাৰণে তেওঁক পদ্মভূষণ প্ৰভাইড কৰা হৈছিলে awardee আছিলে তেওঁ সত্ৰীয়া ডান্স বৰ্ণ জন্ম হৈছিল 2nd of August 1933 সো এইটো হ'ল আপোনালোকৰ ওভাৰঅল কমপ্লিট PDF এইটো আজিৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব আকৌ লগ পাম টিল দেন বাই এইটো ওভাৰঅল যোনটো মানে 1 year জানুৱাৰী টু ডিচেম্বৰলৈকে ওভাৰঅল আছিল ইয়াৰ ভিতৰত আপোনালোকৰ কি কভাৰ হ'ব পুলিচ কভাৰ হ'ব ফৰেষ্ট কভাৰ হ'ব ADR কভাৰ হ'ব টেট কভাৰ হ'ব সকলোখিনি কভাৰ হ'ব সো লগ পাম অন্য এটা ভিডিঅ'লৈ টিল দেন বাই জয় আই